আজি এটা বহুত গুৰুত্বপূৰ্ণ প্ৰশ্ন কৰিম মই আপোনালোকক আৰু তাৰে উত্তৰটো আপোনালোকে মোক দিব। বিশেষকৈ আমাৰ যিসকল সংখ্যালঘু সমাজৰ আমাৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল আছে, মই সকলোকে প্ৰশ্নটো কৰি আছো, আপোনালোকে মোক উত্তৰটো দিব। ঠিকে আছেনে? খুব ভাবি চিন্তি উত্তৰ দিব। প্ৰশ্নটো সহজ হয়, কিন্তু উত্তৰটোও সহজে হয়। এক হিচাপে যেনেদৰে আমি শিকিছো সেই হিচাপে উত্তৰটো সহজ হয়, কিন্তু উত্তৰটো কঠিনো আছে। গতিকে প্ৰশ্নটো কৰিম, আপোনালোকে উত্তৰটো দিব। মোৰ প্ৰশ্নটো হৈছে, ইছলামৰ ভেটি কেইটা? ইছলামৰ ভেটি কেইটা? মানে ইছলামৰ ভেটি আছে, ইছলামৰ ভেটি কেইটা? এইটো হৈছে মোৰ প্ৰশ্ন। ইছলামৰ ভেটি কেইটা? আপোনালোকে উত্তৰটো দিব সকলোৱে। বহুত সবেই জানে বা বহুতেই জানে ইছলামৰ ভেটি কেইটা, বহুতেই জানে। উত্তৰটো হৈছে কি আপোনালোকেও জানে, সেইটো আপোনালোকে উত্তৰটো এইটোৱে দিব। মই জানো যে ইছলামৰ ভেটি হৈছে 5টা: কলিমা, নামাজ, ৰোজা, হজ, জাকাত। কলিমা, নামাজ, ৰোজা, হজ, জাকাত, হয়নে? এইকেইটা ইছলামৰ ভেটি। কলিমা, নামাজ, ৰোজা, হজ, জাকাত। বহুতে এইকেইটাৰ এটাও অৰ্থও বুজি পোৱা নাই চাগে। অসমীয়াত নাই এটাও, মানে এটাও অসমীয়াত নাই। কলিমাও অসমীয়াত কোৱা নাই, নামাজো অসমীয়াত কোৱা নাই, ৰোজাও অসমীয়াত কোৱা নাই, হজো অসমীয়াত কোৱা নাই, জাকাতো অসমীয়াত কোৱা নাই। মানে গোটেইকেইটা আৰবী শব্দ হয়। যি কি নহওক, আমাৰ ৰাইজে কিন্তু এনেকেই মুখস্থ ৰাখিছে। কলিমা গান এটাও আছে নহয়, কলিমা, নামাজ, ৰোজা, হজ, জাকাত। শুনিছেনে? কলিমা, নামাজ, ৰোজা, হজ, জাকাত। এনেকে এটা অসমীয়া এটা আপোনাৰ জিকিৰো আছে। ইছলামৰ ভেটি কেইটা? এইকেইটাই নেকি? যদি আপোনালোকে ভাবিছে ইছলামৰ এইকেইটাই ভেটি, ভুল, ৰং। এইকেইটাই নহয়, আৰু আছে। ইয়াতে লাগি আছে পাক। আৰু এটা যে ভেটি আছে ইছলামৰ, সেই ভেটিক পাহৰি যোৱাৰ কাৰণেই মাদানী আজিৰ তাৰিখত এটা অসুৰ হয়। মাদানীক মই দেখিব নোৱাৰো। মাদানী, জাকিৰ নায়ক, আছাদুদ্দিন ওৱেইচি, এইবোৰ একে পানীৰ মাছ। সিহঁতি খালি এই 5টাই মুখস্থ কৰিলে, কলিমা, নামাজ, ৰোজা, হজ, জাকাত, এইকেইটাই মুখস্থ কৰিলে, আৰু বাকী ইহঁতৰ খবৰ নাই। অকল এইকেইটাই ইছলামৰ ভেটি নহয় বন্ধুসকল। বুনিয়াল ইছলাম আলা খামছ, হাদিছত আছে ইছলামৰ 5টা ভেটি। হজৰত মহম্মদে কৈছে, একদম ঠিক। হজৰত মহম্মদৰ কথাততো কোনো ভুল হবই নোৱাৰে। হজৰত মহম্মদে কৈছে মানে এইটো ফাইনেল ডিচিশ্যন আৰু। ঠিক আছে, হজৰত মহম্মদে কৈছে মানে স্বয়ং আল্লাহে কৈছে। হজৰত মহম্মদ স্বয়ং আল্লাহ হয়। মানুহৰ ৰূপত জন্ম লৈছিলে, পৃথিৱীৰ সমস্যা ঠিক কৰিবলৈ কাৰণে মানুহৰ ৰূপত জন্ম লৈছিলে। হজৰত মহম্মদে কৈছে মানে আল্লাহে কৈছে। এই কথাটো আপোনালোকে একদম অন্তৰত সোমাই ৰাখক। ঠিক আছে, হজৰত মহম্মদে কোৱা মানেই যে আল্লাহে কোৱা, এই কথাটো মদনীয়ে নামানে। মদনী সেইকাৰণে অসুৰ হয়, অসভ্য এটা, ভণ্ড হয় মদনী। মদনীয়ে এইবোৰ কথা নামানে, বুজি পাইছে? মদনীয়ে মানে হজৰত মহম্মদ সাধাৰণ মানুহ হয়। আছিলে মৰি গ'ল, আৰু আহিছিলে মৰি থাকিলে হজৰত মহম্মদ। মদনীৰ চকুত মদনীয়ে হজৰত মহম্মদক সিমানখিনিয়ে সন্মান দিয়ে, বুজি পাইছেনে? যি কি নহওক, এই যিটো কলিমা, নামাজ, ৰোজা, হজ, জাকাত, কোনোবাই গাবনে? তাৰ পিছৰ লাইনটো মোৰ মনত নাই, পিছৰ লাইনটো মনত নাই মোৰ। বহুত দিন আগতে মই শুনিছিলো কলিমা, নামাজ, ৰোজা, হজ, জাকাত। যিসকলে কমেণ্ট কৰি আছে, কমেণ্টৰ মাধ্যমেৰে ইয়াৰ এই জিকিৰৰ দ্বিতীয়টো লাইন আপোনালোকে মোক লিখি দিয়ক, মই গাই দিম। তো ইছলামৰ ভেটি 5টা বুলি প্ৰচাৰ হৈছে, ভুল প্ৰচাৰ হৈছে। হয়, 5টা হোৱাটোও হয়, কিন্তু আৰু আছে, অকল 5টাই নহয়। মইতো ক'ব বিচাৰিছো এতিয়া আৰু এটা মিচিং। ইয়াত এটা ইছলামৰ মূল ভেটি মিচিং আছে। সেই মিচিং ভেটিটোৰ কাৰণে কি হৈছে জানেনে? মিচিং বুলি ক'লে আকৌ মিচিং সম্প্ৰদায় নহয়, মিচিং, বুজি পাইছেনে? মানে এটা ভেটি মিচিং হৈ আছে ইয়াত, এটা ভেটি নাই, গায়ব হৈ আছে। সেই গায়ব হৈ যোৱা ভেটিটো, লুকাই থকা ভেটিটো আমি উলিয়াই আনিব লাগিব। সেই ভেটিটো ওলাই আনিলেই চব ঝামেলা শেষ হৈ যাব। সেই লুকাই থকা ভেটিটো কি জানেনে? আপোনালোকক মই কৈ দিওঁ, সেই লুকাই থকা ভেটিয়ে হৈছে স্বয়ং হজৰত মহম্মদ। ইছলামৰ 5 ভেটিৰ আগত আৰু এক ভেটি আছে, সেয়া হৈছে হজৰত মহম্মদ। ইছলামৰ 6 ভেটি, 5 ভেটি নহয়, 6 ভেটি। প্ৰথমটো ভেটি 5টা: কলিমা, নামাজ, ৰোজা, হজ, জাকাত। আৰু এটা ভেটি আছে, এইটো হৈছে হজৰত মহম্মদ এড কৰক। এটা ইছলামৰ 6 ভেটি হ'ল হজৰত মহম্মদ, কলিমা, নামাজ,
ৰোজা হজ জাকাত এয়া হৈছে ইছলামৰ 6 ভেটি হযৰত মুহাম্মদ আছে এই হযৰত মুহাম্মদক গায়েব কৰি দিলে মাদানীয়ে এই মাদানী অসুৰ শয়তানে হযৰত মুহাম্মদক গায়েব কৰি দিলে গায়েব কৰি দি এই 5টা ৰাখিছে তেওঁলোকে কলিমা নামাজ ৰোজা হজ জাকাত এখানে গানতো কলিমা নামাজ ৰোজা হজ জাকাত হযৰত মুহাম্মদৰ খবৰে নাই তাত আজি হযৰত মুহাম্মদৰ অভিশাপ লাগিছে গোটেই পৃথিৱীত মুছলমানৰ ওপৰত অকল অসমতেই নহয় গোটেই পৃথিৱীত হযৰত মুহাম্মদৰ অভিশাপ লাগিছে কাৰণ হযৰত মুহাম্মদ স্বয়ং মানুহজন নাইকিয়া হৈ গল হযৰত মুহাম্মদ অৱতাৰ নাইকিয়া হৈ গল হযৰত মুহাম্মদক সন্মান নজনায় হযৰত মুহাম্মদক সন্মান জনোৱাটো হযৰত মুহাম্মদৰ নামত সালাম সং পঢ়া নামাজতকৈ বেছি ইম্পৰ্টেন্ট হয় কলিমাতকৈ বেছি ইম্পৰ্টেন্ট হয় আপুনি কলিমা পিছত পঢ়িব নামাজ পিছত পঢ়িব আগতে আপুনি হযৰত মুহাম্মদক সালাম জনাওক সালাম সং শ্ৰদ্ধা ভক্তি এয়া হৈছে ভক্তি গীত ভজন গীত হযৰত মুহাম্মদৰ ভক্তিমূলক গীত হৈছে সালাম সং এই সালাম সং নপঢ়িলে নামাজৰো কোনো দাম নাই ৰোজাৰো কোনো দাম নাই হজৰো কোনো দাম নাই জাকাতৰো কোনো দাম নাই কলিমাৰো কোনো দাম নাই সালাম সং পঢ়িব লাগিব হযৰত মুহাম্মদক সন্মান জনাব লাগিব হযৰত মুহাম্মদক থিয় হৈ সন্মান জনাব লাগিব সালাম সং কি জানেনে এটো কলিমাতকৈ ইম্পৰ্টেন্ট বস্তু হয় কলিমাতকৈ আপোনালোকে শুনিছে কলিমা সবতকৈ ইম্পৰ্টেন্ট এটোৱে ভুল শুনিলে এই বস্তুটোৱে মুল্লাবিলাকে ভুল বুজাই দিছে কলিমাটো ইম্পৰ্টেন্ট হয় মইও কৈছো কলিমা ইম্পৰ্টেন্ট হয় কিন্তু কলিমাতকৈ ইম্পৰ্টেন্ট হৈছে সালাম সং হযৰত মুহাম্মদক সন্মান জনোৱা গীত যেটো গোটেই পৃথিৱীৰ কাৰণে সালাম সংটো হৈছে হযৰত মুহাম্মদৰ শ্ৰদ্ধা ভক্তিৰ এক গীত এই সালাম সং এৰি দিয়াৰ কাৰণে এইটো হল কোনে কোনে সালাম সং পঢ়ে আচ্ছা মই সালাম সংটো অলপ গাই দিছো ইয়া নবী সালাম আলাইকা ইয়া রাসূল সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা সালাওয়াতুল্লাহ আলাইকা এটো আগতে পঢ়িব লাগিব তাৰ পিছত কলিমা লা ইলাহা ইল্লাল্লাহ মুহাম্মাদুৰ ৰাসূলুল্লাহ আজি এই সালাম সং মাদানীয়ে পঢ়িছেনে মাদানীয়ে সালাম সং পঢ়াৰ এটা ভিডিঅ' যদি কোনোবাই মোক দেখাব পাৰে মই মাদানীৰ ভৰিত ধৰি ক্ষমা খুজিম এই মাদানীয়ে সালাম সং পঢ়িছেনে বহুতে মোক কৈ আছে আপোনাৰ বয়সতকে ডাঙৰ এজন বুঢ়া মানুহক আপুনি জুতাৰ তলত ৰাখো বুলি কৈছে যে ইয়েস মই ৰাখো ই লাগিলে 100 বছৰৰ হৈ যাওক লাগিলে 500 বছৰৰ বুঢ়া হওক হযৰত মুহাম্মদৰ শত্ৰু যিবোৰ মই জুতাৰ তলত ৰাখো তেওঁলোকক হযৰত মুহাম্মদৰ যিসকল শত্ৰু হয় মই জুতাৰ তলত ৰাখো অকল কলিমা পঢ়িলে নহব শ্ৰদ্ধাৰ সংখ্যালঘু সমাজ অকল নামাজ পঢ়িলেই নহব অকল ৰোজা ৰাখিলেই নহব অকল হজ কৰিলেই নহব জাকাত দিলে নহব সালাম সং হযৰত মুহাম্মদৰ ইয়া নবী সালাম আলাইকা দৰুদ আপোনালোকে থিয় হৈ পঢ়িছেনে নিজকে প্ৰশ্ন কৰক দৰুদ নিজে থিয় হৈ পঢ়িছিলে এটা মানুহে কব কি জানে এই অসুৰ অসভ্য বিলাকে কি কব জানেনে কব যে দৰুদ থিয় হৈ কেলে পঢ়িব লাগে বহি বহি পঢ়িম না মাদানীয়ে বহি বহি পঢ়ে এই আজমলে বহি বহি পঢ়ে ইহঁতে থিয় হৈ নপঢ়ে ঠিক আছে আজমল আৰু মাদানীয়ে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত বহি বহি পঢ়ে নে থিয় হৈ পঢ়ে ৰাষ্ট্ৰীয় সংগীত জনগণ মন অধিনায়ক জয় হে ৰাষ্ট্ৰীয় সংগীত বহি বহি পঢ়ে নে থিয় হৈ পঢ়ে এটা কব নহয় ন আমি থিয় হৈ পঢ়ো ৰাষ্ট্ৰীয় সংগীত থিয় হৈ পঢ়ো কিয় থিয় হৈ পঢ়ে ৰাষ্ট্ৰীয় সংগীত কিয় থিয় হৈ পঢ়িব লাগে ইয়াৰ উত্তৰটো দিব নিবিচাৰিব লাষ্টত জোৰ কৰি উত্তৰটো ওলাই আহিব যে সন্মানত থিয় হৈছো এইটো হৈছে পইণ্ট ৰাষ্ট্ৰীয় সংগীত আমি থিয় হৈ পঢ়ো ৰিসপেক্ট সন্মান শ্ৰদ্ধা ভক্তি সেইকাৰণে আমি থিয় হৈ পঢ়ো ভাৰতবৰ্ষক আমি সন্মান জনাও জাতীয় পতাকাক আমি সন্মান জনাই থিয় হৈ ৰাষ্ট্ৰীয় সংগীত আমি গাও ঠিক তেনেকে গোটেই পৃথিৱীৰ কাৰণে ইন্টাৰনেশ্যনেল সং হয় সালাম সং মুছলমানৰ কাৰণে কেইজন ব্যক্তিয়ে সালাম সং পঢ়িছে থিয় হৈ হে তেওঁলোকে কয় কি জানে সালাম সং বহি বহি পঢ়িলে হৈ যাব বহি বহি পঢ়িলে হৈ যাব নহয় সালাম সং তেতিয়া হযৰত মুহাম্মদক সন্মান জনাব নালাগে হযৰত মুহাম্মদক বহি বহি পঢ়ি দিলে হল তাতে থিয় হ'ব নালাগে এই কাৰণেই লাগিছে কি জানেনে এই কাৰণে লাগিছে আজাব এই কাৰণে আহিছে অভিশাপ এই কাৰণে আহিছে শাস্তি আল্লাহৰ হযৰত মুহাম্মদে শাস্তি দিছে হযৰত মুহাম্মদে শাস্তি দিয়া মানে স্বয়ং আল্লাহে শাস্তি দিছে
সেম থিং আল্লাহে শাস্তি দিয়া হজরত মোহাম্মদে শাস্তি দিয়া হজরত মোহাম্মদ যে মানুহ ৰূপত যে আল্লাহে পৃথিৱীত আহি হজরত মোহাম্মদৰ ৰূপত আহি যে আমাক যে কথাখিনি বুজাই থৈ গ'ল সেই হজরত মোহাম্মদক আমি সালাম সং পাঠ কৰি আমি কেতিয়াবা সন্মান জনাইছোনে মাদানীয়ে জনাইছেনে নজনায় তো এইটো এটা বহুত ডাঙৰ মুছলমান সমাজত ভুল হৈ আছে ইছলামৰ ভেটি 5টা বুলি কয় 6টা সালাম সং তাৰপিছত কলিমা নামাজ ৰোজা হজ আৰু যাকাত সালাম সং আগত থাকিব এই হজরত মোহাম্মদক সালাম সং যিটো মই গীত বুলি কৈছো শ্ৰদ্ধা ভক্তি হজরত মোহাম্মদৰ কিয় এই এটা এড কিয় কৰিবলগীয়া হৈছে 5টা ভেটিত এটা ভেটি কিয় এড কৰিবলগীয়া হৈছে এটো মই বুজাই দিছো এটো এড কৰিবলগীয়া হোৱা নাই এটো নিজৰ এটা মানুহৰ যিটো কমন সেন্স আছে নহয় কমন সেন্সে এই বস্তুটো মানুহক মানে কি কৰে বুজাই দিয়ে যে এই বস্তুটো আছে তাত মই আপোনাক বুজাই দিওঁ চাওক এই 5টা ভেটি নামা কলিমা নামাজ ৰোজা হজ যাকাত কোনে আনি দিলে কোনে আনি দিছে হযরত মুহাম্মদে আনি দিছে কলিমা কোনে আনি দিছে হযরত মুহাম্মদে নামাজ কোনে আনি দিছে হযরত মুহাম্মদে ৰোজা কোনে আনি দিছে হযরত মুহাম্মদে যাকাত কোনে আনি দিছে হযরত মুহাম্মদে তাৰ পিছত আপোনাৰ হজ কোনে আনি দিছে হযরত মুহাম্মদে এতিয়া আপুনি হযরত মুহাম্মদকে যদি সন্মান নজনায় আৰু এই কিটা লৈ যদি পাগল হৈ থাকে তেতিয়ালে আপোনাৰ দৰে পাগল পৃথিৱীত আছে কোনোবা যিজন ব্যক্তিয়ে যিজন অবতাৰে এই বস্তুখিনি আনি দিছে হেই অবতাৰ হেই নবী হেই ৰসূল তেখেতক সন্মান নজনায় থিয় হৈ পেলাই এই কিটা বস্তুলৈ পাগল হৈ গৈছে পাগল এটা এটা ইয়াৰ মূৰত দাগ বনাই দিছে কোনোবাই গালত দাগ বনাই দিছে কোনোবাই কাপোৰ ফালি দিছে নামাজ পঢ়ি পঢ়ি কিন্তু হেই ব্যক্তিজন হেই মহামানৱ হেই মৰ্যাদা পুৰুষোত্তম অবতাৰ তেখেতৰ সন্মানৰ কোনো খবৰ নাই এটা মই এটা উদাহৰণ দিছো আপোনালোকক মই অসমৰ সংখ্যালঘু সমাজক বিশেষকৈ আজি মই তেওঁলোকক এই কথাখিনি জনাই আছো সম্বোধন কৰি কথাখিনি বুজক আপোনালোকে মই আপোনালোকৰ ঘৰত বা আপোনাৰ ঘৰত যদি কোনোবা আলহী ফুৰিবলৈ আহে ঠিক আছে কোনোবা আলহী আপোনালোকৰ ঘৰত ফুৰিব আহিছে এতিয়া আলহীজন যেতিয়া ফুৰিব আহিছিলে তেওঁ আপোনালোকৰ কাৰণে ধৰক ৰসমলাই আনিছে ৰসগোল্লা আনিছে জিলাপি আনিছে কালাকন আনিছে ঠিক আছে লাড্ডু আনিছে মানে এটা টুপুলা মিঠাইৰ এটা টুপুলা আনিছে যত 5 ৰকমৰ মিঠাই আছে 5 ৰকমৰ মিঠাইৰ টুপুলা লৈ আপোনাৰ ঘৰত এজন আলহী ফুৰিব আহিছে 5 ৰকমৰ মিঠাই কি ৰসমলাই কালাকন ৰসগোল্লা ঠিক আছে তাৰপিছত আপোনাৰ আৰু নিমকি ধৰক আৰু আপোনাৰ লগতে আৰু সিঙৰা ধৰি লওক 5 ৰকমৰ মিঠাই লৈ আপোনাৰ ঘৰত ফুৰিব আহিছে এতিয়া এই মানুহজন যেতিয়া আপোনাৰ ঘৰৰ দৰজাৰ সন্মুখত আহিলে আহাৰ পিছত আপোনাক আৱাজ দিছে আছেনে বন্ধু ঘৰত আপুনি ওলাই আহিলে আৰে বন্ধু আহিছে নেকি আহিছে ঠিক আছে ভাল লাগিল আপুনি দৰজা খুলি দিয়াৰ লগে লগে বন্ধুৱে হাতৰ টুপুলাটো আপোনাক দিলে লওক এই টুপুলাটো লওক আপোনাৰ কাৰণে এইবোৰ আনিব নালাগিছিলে কেলে আনিলে আনিছো লওক চাহ খাব ল'ৰা ছোৱালীয়ে খাব দি দিলে টুপুলা আপুনি টুপুলাটো লৈ ভিতৰলৈ গুচি গ'ল আপুনি মিঠাইৰ টুপুলা লৈ ভিতৰলৈ গুচি গ'ল গৈ ভিতৰত আপুনি একদম টুপুলা লৈ ব্যস্ত হৈ গ'ল কি আনিছে টুপুলা খোলা ৰসগোল্লা ৰসমলাই क्या बात है ৰসমলাই অন্তৰ একদম ফুটি ৰসমলাই আহি গৈছে আৰু কি বোলে কাজু বাদাম কাজু বৰফি ওয়াও আৰু বোলে কি আৰু খোলা এফালে বোলে একদম ঘিৰ লাড্ডু আপুনি টুপুলা ঘৰৰ ভিতৰত লৈ গৈ টুপুলা লৈ ব্যস্ত হৈ গ'ল আৰু আপোনাৰ বন্ধু যে ঘৰৰ বাহিৰত আহি পেলাই দৰজাত থিয় হৈছিলে আপুনি তেওঁক বহিবলৈ লকে নকলে আপুনি তেওঁক যিমানখিনি সন্মান দিব লাগিছিলে সেইখিনি নিদি পেলাই আপুনি টুপুলা লৈ ব্যস্ত হৈ আছে মিঠাইৰ টুপুলা লৈ ব্যস্ত হৈছে বেচাৰা ঘৰৰ বাহিৰতে থিয় হৈ আছে তেওঁক বহিবলৈ আপুনি কোৱা নাই তেওঁক একাপ চাহ দিয়া নাই বা পানী এগিলাচ আপুনি দিয়া নাই সেই ব্যক্তিজন তাতে মানে বেঙা হৈ পেলাই অকৰা হৈ পেলাই তাতে থিয় হৈ আছে এই কৰ্মটো শুদ্ধ হ'বনে এনেকুৱা কৰা মানুহক আপোনালোকে কি বুলি ক'ব পাগল বুলি ক'ব নক'ব এই মানুহজন যিজন আপোনাৰ ঘৰত আহিছে মিঠাই টুপুলা লৈ এই মানুহজনও আপোনাক পাগল বুলি ক'ব নাই ক'ব মই আনি দিয়া টুপুলাটো লৈ পাগল হৈ গৈছে মই স্বয়ং মানুহজনক যে অলপ বহিবলৈ ক'ব হেতুৰ খবৰ নাই কিন্তু টুপুলা লৈ পাগল ক'ব নে নক'ব কক শ্ৰদ্ধা ৰাইজ আপোনালোকে মোক উত্তৰ দিব ক'ব নিশ্চয় পাগল বুলি ক'ব আপোনালোকেও পাগল বুলি ক'ব আপুনি কাৰোবাৰ ঘৰত গ'লে এনেকুৱা ব্যৱহাৰ কৰিলে আপুনিও পাগল বুলি ক'ব এতিয়া হওক হযরত মুহাম্মদৰ ওচৰলৈ হযরত মুহাম্মদ স্বয়ং আল্লাহৰ দৰবাৰৰ পৰা হযরত মুহাম্মদ স্বয়ং আল্লাহ হয় ঠিক আছে তথাপি আল্লাহৰ দৰবাৰৰ পৰা
আনিছে কি আনি দিছে কলিমা নামাজ ৰোজা হজ আৰু জাকাত হযৰত মুহাম্মদে আনি দিছে এই বস্তুখিনি আনি আমাক দিলে টোপোলাটো দিলে আমি সেই টোপোলা লৈ পাগল হৈ গলো হযৰত মুহাম্মদক পাহৰি গলো হযৰত মুহাম্মদ মৰি গল হযৰত মুহাম্মদ গেলি গল পচি গল হযৰত মুহাম্মদক সন্মান আমি কিয় জনাম তেওঁ জানো আমাৰ মাত শুনি পায় তেওঁক আমি মাতিলে তেওঁ জানো শুনিব তেওঁ জানো আমাক সহায় কৰিব পাৰিব তেওঁ জানো আমাক হেল্প কৰিব পাৰিব তেওঁ নিজেই হেল্পলেছ তেওঁৰ বোলে নিজেই অৱস্থা বেয়া তেওঁ বোলে গেলি গল পচি গল আমি ব্যস্ত হৈ আছো কত কলিমা লৈ নামাজ লৈ ৰোজা হজ জাকাত এই টোপোলাটো যে আনি দিছিলে হযৰত মুহাম্মদে সেই টোপোলা লৈ ব্যস্ত হযৰত মুহাম্মদৰ প্ৰতি আমাৰ কোনো কি নাই কোনো ধৰণৰ ধ্যান নাই খেয়াল নাই কোনো লক্ষ্য নাই এতিয়া কক আপোনালোকে এনেকুৱা নামাজ ৰোজা হজ জাকাত কিবা কামত আহিব কক মোক উত্তৰ দিয়ক কামত আহিব নেকি কামত নাহে সেইকাৰণে মই কৈছো এই নামাজ ৰোজা হজ জাকাত আৰু কলিমা এই কিটাৰ আগত আছে হযৰত মুহাম্মদ যিজনে আনি দিছিলে যিজন মহামানৱে যিজন অৱতাৰে আনি দিছিলে এই অৱতাৰজন হৈছে ইছলামৰ প্ৰথম ভেটি হৈছে হযৰত মুহাম্মদ দ্বিতীয়টো ভেটি হৈছে কলিমা তৃতীয়টো নামাজ ৰোজা হজ জাকাত আপুনি এনেকে 6 ভেটিৰ কথা আপুনি ক'ব পাৰিব হযৰত মুহাম্মদক এৰি ইছলামৰ কোনো ভেটিয়ে নাই হযৰত মুহাম্মদ নাথাকিলে এই ভেটিৰ কোনো মূল্যই নাই হযৰত মুহাম্মদ ইম্পৰ্টেন্ট নে কলিমা ৰোজা নামাজ হজ জাকাত ইম্পৰ্টেন্ট মোক উত্তৰটো দিয়ক হযৰত মুহাম্মদ ইম্পৰ্টেন্ট হয় নে নামাজ ৰোজা কলিমা হজ জাকাত ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে মুছলমানৰ কাৰণে কি বস্তু ইম্পৰ্টেন্ট বেছি হযৰত মুহাম্মদ নে নামাজ ৰোজা হজ জাকাত কলিমা কক আপোনালোকে মোক বুজাই দিয়ক মোৰ কথাখিনি বুজিছে নে নাই বুজাই এইবোৰ বুজিব লাগিব এনেই পাগলৰ দৰে নামাজ পঢ়িও লাভ নাই ৰোজা ৰাখিও লাভ নাই আগতে বুজিব লাগিব কি বস্তু আমি পঢ়ি আছো কেলে পঢ়িছো কোনে আনি দিলে উদ্দেশ্য কি আমি এইবোৰ বুজিব লাগিব এই মুল্লাবিলাকে এই কথাখিনি নুবুজায় আপুনি পঢ়ক নামাজ পঢ়ক আপুনি ৰোজা ৰাখক আপুনি হজ কৰক জাকাত কৰক সব আদায় দিয়ক বাট সবতকে আগত হযৰত মুহাম্মদক সন্মান জনাই লওক ষ্টেণ্ডিং পজিশনত থিয় হৈ হযৰত মুহাম্মদক সন্মান জনাব লাগিব ইয়া নবী সালাম আলাইকা ইয়া ৰাসূল সালাম আলাইকা পঢ়িব লাগিব যেটো পঢ়া ফৰজ হয় ইয়া নবী সালাম আলাইকা ইয়া ৰাসূল সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা সালাৱাতুল্লাহ আলাইকা পঢ়া ফৰজ হয় আজি মই এই কথাষাৰ মুকলিয়াকে কৈ আছো লাইভত হযৰত মুহাম্মদৰ নামত সালাম পঢ়া ফৰজ হয় প্ৰমাণ মই দিম অসমত কোনজন মুল্লা আছে এই কথাৰ প্ৰমাণ ফৰজ মানে কি আৰবী শব্দ কৈছো ফৰজ মানে মেন্ডেটৰী বাধ্যতামূলক নকৰিলে আপোনাৰ নামাজও কবুল নহয় ৰোজাও কবুল নহয় ৰোজাও গ্ৰহণযোগ্য নহয় আপোনাৰ কলিমাও আল্লাহে গ্ৰহণ নকৰে হযৰত মুহাম্মদৰ ওপৰত সালাম পঢ়াটো কি বাধ্যতামূলক হয় যিদৰে নামাজ বাধ্যতামূলক তাতোকৈ বেছি বাধ্যতামূলক হয় সালাম সং পঢ়া তাতোকৈ বেছি বাধ্যতামূলক নামাজতকৈ বেছি ইম্পৰ্টেন্ট হৈছে সালাম সং এই কথা মুকলিয়াকে আজি মই কৈ আছো যদি মাদানীয়ে পাৰে এই কথা খণ্ডন কৰক মাদানী এতিয়া মাদানীৰ সামসাবোৰ লাগি যাব এতিয়া না নামাজ বেছি ইম্পৰ্টেন্ট ৰোজা বেছি ইম্পৰ্টেন্ট সালাম সং ইম্পৰ্টেন্ট নহয় এই গৰুবিলাকে এতিয়া এইটো ক'ব যে নহয় সালাম সং বেছি ইম্পৰ্টেন্ট নহয় নামাজহে বেছি ইম্পৰ্টেন্ট এনেকুৱা ধৰণৰ পাগল গৰু আছে কিছুমান আমাৰ সমাজত মানে সেই টোপোলাটোহে বেছি ইম্পৰ্টেন্ট সেই আলহীজন ইম্পৰ্টেন্ট নহয় আলহীজন ঘৰৰ বাহিৰতে থাকক বুজি পাইছেনে আমাৰ কাৰণে টোপোলা ইম্পৰ্টেন্ট টোপোলা কি আনিছে টোপোলাৰ মিঠাইখিনি ইম্পৰ্টেন্ট হয় সেই মানুহজনক সন্মান জনোৱাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় সেই মানুহজনক বহিব দিয়াটো সেই মানুহজনৰ লগত দুটা মৰমৰ কথা পতাটো আমাৰ কাৰণে ইম্পৰ্টেন্ট নহয় আমাৰ কাৰণে টোপোলা ইম্পৰ্টেন্ট বুজি পাইছে এই ভুৱা ইছলাম প্ৰচাৰ কৰিছে মুল্লাবিলাকে এই ভুৱা ইছলাম মুল্লাবিলাকে প্ৰচাৰ কৰিছে মাদানীয়ে প্ৰচাৰ কৰিছে এইটোতো প্ৰথম কথা আৰু দ্বিতীয়তে যিখন দেশত আপুনি থাকিব সেই দেশৰ নেশনেল সং তেওঁলোকে নাজানে এতিয়ালৈকে নেশনেল সং কি বন্দে মাতৰম নেশনেল সং হয় ভাৰতবৰ্ষৰ নেশনেল এথেম বেলেগ হয় জনগণ মন অধিনায়ক জয় এইটো নেশনেল এথেম বাট নেশনেল সং হৈছে বন্দে মাতৰম তো বন্দে মাতৰম যেটো নেশনেল সং হয় এই নেশনেল সং আজিৰ লোকে এই মাদানীয়ে গোৱা নাই মাদানী কিমান ডাঙৰ অসুৰ কিমান ডাঙৰ শয়তান মাদানী ভাবি চাই লওক মাদানী কিমান ডাঙৰ শয়তান হ'ব নেশনেল সং নাগায়
এই মাদানীয়ে এই নেশ্যনেল সং গালে মাদানীয়ে কয় ধৰ্ম নষ্ট হৈ যাব এই নেশ্যনেল সং গালে মাদানীৰ ধৰ্ম নষ্ট হৈ যাব মুছলমানৰ ধৰ্ম নষ্ট হৈ যাব এই মাদানীয়ে গোটেই মুছলমানক বাধা দি থৈছে এই জাকিৰ নায়কৰ দৰে এজন অসুৰ এটা বদমাছ অসভ্য চৰিত্ৰহীন লম্পটে গোটেই ভাৰতবৰ্ষৰ মুছলমানক জনাইছে নেশ্যনেল সং আপোনাৰ বন্দে মাতৰম গাবলৈ মানা কৰিছে বাধা দিছে তেওঁলোকে ভাৰত মাতা কি জয় নকৰে আৰে ভাৰত মাতা কি জয় আৰু নেশ্যনেল সংনো ক'ত গাব তেওঁলোকে হযৰত মুহাম্মদকে তেওঁলোকে সন্মান নজনায় যিবোৰ মানুহে হযৰত মুহাম্মদকে সন্মান নজনায় সেইবোৰ মানুহৰ পৰা আশা কৰিব পাৰিব আপুনি যে তেওঁলোকে নেশ্যনেল সং বন্দে মাতৰম গাব তেওঁলোকৰ পৰা আশা কৰিব যে তেওঁলোকে ভাৰত মাতা কি জয় বুলি ক'ব এইবোৰ সপোন কেতিয়াও নকৰে যিসকল মানুহে কথাটো ভাবক যিসকল মানুহে হযৰত মুহাম্মদক সন্মান নজনায় তেওঁলোকে কেতিয়াও নেশ্যনেল সংও নাগায় তেওঁলোকে কেতিয়াও ভাৰত মাতা কি জয়ো নকয় আৰু তেওঁলোকে নেশ্যনেল এথেমো নাগায় বহুত কম এনেকুৱা ব্যক্তি আছে যে মুল্লা আছে যিসকলে এই জনগণ মন অধিনায়ক জয়হে গায় তেওঁলোকৰ প্ৰব্লেম আছে ভাৰত ভাগ্য বিধাতা তাতে প্ৰব্লেম তেওঁলোকৰ ভাৰত কেনেকৈ ভাগ্য বিধাতা হৈ গ'ল ইমান বদমা আছে কিটা ভাৰত কেনেকৈ ভাগ্য বিধাতা হৈ গ'ল হেতু বলে ভাৰত কেতিয়াও ভাগ্য বিধাতা হ'ব নোৱাৰে ভাৰত ভাগ্য বিধাতা এই গুটে মুল্লাবিলাকৰ প্ৰব্লেম আছে তাত ইহঁতি কয় এইটো কেতিয়াও হ'ব মানি নলো আমি ভাৰত ভাগ্য বিধাতা নহয় আল্লাহ হয় বলে ভগৱান মূৰ্খবিলাকে নেশ্যনেল এথেম বুজি নাপায় ৰাইজক এইটো গাবলৈ বাধা দিয়ে সেইকাৰণে আপোনালোকে চাব মই যোৱা বছৰ দেখিছিলো 15 আগষ্টত কিন্তু তেওঁলোকে নেশ্যনেল এথেমৰ জায়গাত তেওঁলোকে কি গাইছিলে জানেনে সাৰে জহাं সে আচ্ছা হিন্দুস্তা হামাৰা এইটো গায় হাম বুলবুলে হে ইসকে ये গুলচিতা হামাৰা এইটো গায় তেওঁলোকে কিন্তু তেওঁলোকে কি নাগায় নেশ্যনেল এথেম নাগায় যিকি নহওক এতিয়া কথা হৈছে মই যে প্ৰশ্নটো কৰিছিলো ইছলামৰ ভেটি কেইটা ইছলামৰ ভেটি 5টা এয়া মুল্লাবিলাকে কৈছে ইছলামৰ ভেটি 6টা আজহাৰিয়ে কৈ আছে ইছলামৰ ভেটি 6টা হযৰত মুহাম্মদ 1 নম্বৰ ভেটি হযৰত মুহাম্মদেই হৈছে মেইন হযৰত মুহাম্মদ নাথাকিলে কুৰানো নাথাকিলেহেঁতেন হযৰত মুহাম্মদ নাথাকিলে ৰোজাও নাথাকিলেহেঁতেন নামাজো নাথাকিলেহেঁতেন হজ নাথাকিলেহেঁতেন জাকাত নাথাকিলেহেঁতেন একো নাথাকিলেহেঁতেন হেই মহামানৱ বিশ্বগুৰু বিশ্বনবী ৰহমতুল্লিল আলামিন গোটেই পৃথিৱীৰ কাৰণে তেখেত আশীৰ্বাদ হেই বিশ্বগুৰু মহামানৱ হযৰত মুহাম্মদক থিয় হয় হিন্দু সকলে তেওঁলোকে সন্মান জনায় মোৰ লগত সত্যৰঞ্জন বৰাই এই সালাম সং একেলগে পাঠ কৰিছে মোৰ লগত সনাতনী গুৰু সকলে সালাম সং পাঠ কৰে কিন্তু মুল্লা সকলে এই সালাম সং পাঠ নকৰে এতিয়া আপোনালোকে কক সত্যৰঞ্জন বৰা ভাল নে মুল্লা ভাল সত্যৰঞ্জন বৰা ভাল নে মাদানী ভাল মাদানীটো সত্যৰঞ্জন বৰাৰ চেণ্ডেলৰ উপযুক্তও নহয় কাৰণ সত্যৰঞ্জন বৰাই যদিও নামাজ নাই পঢ়া সত্যৰঞ্জন বৰাই সালাম সং পঢ়িছে যিটো ইছলামৰ প্ৰথম ভেটি হয় সালাম সং কলিমাতকৈ বেছি ইম্পৰ্টেণ্ট নামাজতকৈ বেছি ইম্পৰ্টেণ্ট হয় সালাম সং হযৰত মুহাম্মদক সন্মান জনোৱাটো সালাম সং বুলি কৈছো মানে হযৰত মুহাম্মদক সন্মান জনোৱাটো হেতু প্ৰথমটো হৈছে ইছলামৰ ভেটি তাৰ পিছত আহিব কলিমা তাৰ পিছত নামাজ তাৰ পিছত ৰোজা তাৰ পিছত হজ তাৰ পিছত যাকাত হযৰত মুহাম্মদক সালাম পঢ়িছে শ্ৰদ্ধা জনাইছে ভক্তি জনাইছে মোৰ লগত একেলগে থিয় হয় 2 বছৰ মই তেখেতক মাতি আনিছিলো তেখেতে 2টা বছৰ মোৰ লগত সালাম পঢ়িছে ইয়া নবী সালাম আলাইকা ইয়া ৰাসূল সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা সালাৱাতুল্লাহ আলাইকা তেখেতে পঢ়িছে আৰু বহুত সনাতনী গুৰু গুৱাহাটীৰ পৰা আহিছিলে আপোনাৰ জুনাইৰ পৰা আহিছে আপোনাৰ ধেমাজিৰ পৰা আহিছে লখিমপুৰৰ পৰা আহিছে সকলো সনাতনী গুৰুৱে আজিও পঢ়ে কিন্তু এই মাদানীয়ে সালাম সং নপঢ়ে গতিকে মই অসমৰ শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক বুজাব বিচাৰি আছো চাওক ইছলামৰ ভেটি 5টা ইমান দিনে শুনিছিলে এতিয়া শুনক 6টা আৰু এটা বাঢ়িলে হেতু হৈছে সালাম সং হেতু কলিমাতকৈ বেছি ইম্পৰ্টেণ্ট নামাজতকৈ বেছি ইম্পৰ্টেণ্ট আপুনি নামাজ নপঢ়িলে আল্লাহে আপোনাক মাফ কৰি দিব পাৰে কিন্তু সালাম সং নপঢ়িলে আল্লাহে কেতিয়াও মাফ নকৰে কেতিয়াও মাফ নকৰে সালাম সং নপঢ়িলে মনত ৰাখিব এই সালাম সং মক্কাৰ ইমামেও নপঢ়ে মক্কাৰ ইমামক সেইকাৰণে মই মাজে মাজে কওঁ অসুৰ হয় মক্কাত গৈ পেলাই ঘুমাই ফুৰিছে ইহঁতি মই পাৰিলে ইহঁতক তাৰ পৰা ধৰি আনিলোহেঁতেন এটি মক্কাত গৈ পেলাই কাবাৰ ঘৰত গৈ পেলাই ঘুমাই আছে ইহঁতি
ইহঁতি হজৰত মুহাম্মদক সন্মান নজনায় আপুনি দেখিছে নি ক'ৰবাত মোক দেখাওকচোন এটা ভিডিঅ' ক্লিপ দেখাওক য'ত সিহঁতি থিয় হৈ পেলাই পঢ়িছে তালাল বদৰু আলাইনা মিন সনিয়াতিল ওয়াদাই ওয়াজাবা শুকরু আলাইনা মা দাআ লিল্লাহি দাঈ আৰবিত পঢ়িছো সালাম সং মানে পৃথিৱীৰ সকলো ভাষাতে সালাম সং আছে আৰবিত আছে ইংলিছত আছে অসমীয়াত আছে বেংগলীত আছে ফাৰ্সীত আছে সালাম সং গোটেই পৃথিৱীত আছে গোটেই পৃথিৱীৰ মানুহে সালাম সং পঢ়ি আছে মানে বহুত কম মানুহে পঢ়ি আছে কিন্তু এই সালাম সং আৰু এই সালাম সং বৰ্তমান আমাৰ অসমতো নাই ভাৰততো নাই এইকাৰণে অসমত ঘৰবাৰী ভাঙি দি আছে হযৰত মুহাম্মদৰ অভিশাপ মই বাৰম্বাৰ কৈছো যে আমাৰ মামা অতি আদৰৰ মামা আদৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমাৰ হযৰত মুহাম্মদে পঠিয়াইছে হযৰত মুহাম্মদে পঠিয়াইছে মুখ্যমন্ত্ৰী ডাঙৰীয়াক মুখ্যমন্ত্ৰীক তেখেতেই গোটেই কথা বুজাই দি আছে বুলি মোৰ অনুভৱ হয় কাৰণ অভিশাপ লাগিছে হযৰত মুহাম্মদৰ আৰবিত সালাম সং আছে আপোনালোকে দেখিছে মক্কাৰ ইমামক পঢ়া নপঢ়ে কলিমা লৈ ব্যস্ত পাগল এইবোৰ সব পাগল কলিমা লৈ ব্যস্ত নামাজ লৈ ব্যস্ত মানে হে মিঠাই টুকুলা লৈ ব্যস্ত এটা মানুহজনক থিয় কৰাই থৈ দিছে মানুহজনৰ কি হল পানী চানি খাব কেলে আহিলে বহক কথা চটা পাতো খবৰ নাই মিঠাই টুকুলা লৈ আহা বেটা আহা ও বেটি আহা বেটি ৰসমলাই খাবা বেটি ৰসমলাই খাবা আহা ও মাইকী মানুহজনী কৈছে তুমি গৰম সিঙৰা আনিছে গৰম সিঙৰা এই মিঠাই চিঠাই অলপ লগাই লোৱা কিবা চাটনি মাটনি আছে চা লগাই লোৱা কি আচৰিত মানুহ টুপুলা লৈ এনেকুৱা ব্যস্ত হয় নেকি মানুহ পৃথিৱীত ইমান ব্যস্ত হয় নেকি কোনোবাই নামাজ লৈ ৰোজা লৈ হজ লৈ জাকাত লৈ পেলাই কলিমা লৈ পেলাই হযৰত মুহাম্মদৰ খবৰে নাই আজি হেতু কাৰণেতো হযৰত মুহাম্মদৰ চৰিত্ৰ নাইকিয়া হৈ গল আমাৰ মাজৰ পৰা ভাবক আপোনালোকে মই যেটো উদাহৰণ দিছো আপোনালোকে মিলাই চাব মই এনে কথা কাল্পনিক কথা কোৱা নাই আপোনালোকে যদি কোনোবাই আজমলৰ অসমত যে আজমল আছে 70-80 বছৰীয়া বুঢ়া এই আজমলৰ এটা ভিডিঅ' দিয়কচোন আপোনালোকে য'ত আজমলে ইয়া নবী সালাম আলাইকা পঢ়িছে নাই কিন্তু আজমলৰ হাজাৰ ভিডিঅ' পাই যাব য'ত আজমলে কৈ আছে মিয়া নহলে অসম নচলিব এনেকুৱা মুখ্যমন্ত্ৰীয়ে 4জনী বিয়া পাতি লওক মুখ্যমন্ত্ৰীৰ ককালত কিমান শক্তি আছে মই চাই লম আজমলে হাজাৰ ৰকমৰ কথা ক'ব পাৰিলে আজমলে হাজাৰ ৰকমৰ কথা ক'ব পাৰিলে কিন্তু আজমলৰ এটা ভিডিঅ' নাই য'ত আজমলে ইয়া নবী সালাম আলাইকা ইয়া ৰাসূল সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা সালাৱাতুল্লাহ আলাইকা পঢ়িলে এটা ভিডিঅ' নাই এই মাদানী অসুৰ এই শয়তানৰ হাজাৰ ভিডিঅ' পাব এই মাদানীৰ হাজাৰ ভিডিঅ' পাব হাজাৰ লেকচাৰ আছে মাদানীৰ কিন্তু এই মাদানীৰ এটা সিঙ্গল ভিডিঅ' ক্লিপ আপোনালোকে মোক দেখাব নোৱাৰিব য'ত এই মাদানীয়ে কৈ আছে ইয়া নবী সালাম আলাইকা ইয়া ৰাসূল সালাম আলাইকা ইয়া হাবিব সালাম আলাইকা সালাৱাতুল্লাহ আলাইকা এই কথাটো তেওঁলোকে নাগায় এই মন্ত্ৰ তেওঁলোকে নাগায় এই মন্ত্ৰ হৈছে আমাৰ ইছলাম ধৰ্মৰ গায়ত্ৰী মন্ত্ৰ এই মন্ত্ৰ নপঢ়িলে কলিমাৰ কোনো দাম নাথাকে এই মন্ত্ৰ নপঢ়িলে নামাজৰ কোনো দাম নাথাকে এই মন্ত্ৰ নপঢ়িলে কোনো বস্তুৰ দাম নাথাকে কুরআনত লিখা আছে ইন্নাল্লাহা ওয়া মালাইকাতাহু ইউসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযিনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা কুরআনত লিখা আছে আল্লাহে কৈছে যে মই দেৱ দেৱতা সকলোকে একেলগত লৈ যিমান দেৱ দেৱী সকল আছে সকলো দেৱ দেৱীক একেলগে লৈ মই এই সালাম সং মই নিজে পঢ়ো স্বয়ং আল্লাহে সালাম সং পঢ়ে কুরআনত লিখা আছে ইন্নাল্লাহা ওয়া মালাইকাতাহু ইউসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযিনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা কুরআনৰ আয়াত সকলো ফেৰেশতা মানে কি ফেৰেশতা মানে দেৱ দেৱী সকলো ফেৰেশতা সকলক লগত লৈ আল্লাহে সালাম সং পাঠ কৰে মানে দৰুদ পঢ়ে তো দৰুদ মানে সালাম সং ন দৰুদ আৰু সালাম সং এটা বস্তুৱে হয় কবলে গলে বুজি পাইছে না ইউসাল্লুনা আলান নবী ইয়া আইয়ুহাল্লাযিনা আমানু সাল্লু আলাইহি ওয়া সাল্লিমু তাসলিমা তোমালোকে যি সকলে মোক বিশ্বাস কৰা তোমালোকে হযৰত মুহাম্মদৰ ওপৰত সালাম সং পাঠ কৰা কুরআনত আছে কথাটো কিন্তু খবৰ নাই সালাম সঙৰ প্ৰয়োজন নাই অকল নামাজ এটা ডুবালে ন সব ইমান যে নামাজ পঢ়ি দোয়া কৰিছে কোনো নামাজিৰ দোয়া আল্লাহে কবুল কৰা নাই ইমান যে হজ কৰি দোয়া কৰিছে কোনো হজ কৰা মানুহৰ দোয়া আল্লাহে কবুল নকৰিলে ইমান যে কলিমা পঢ়ি দোয়া কৰিছে কোনো কলিমা পঢ়া ব্যক্তিৰ দোয়া আল্লাহে কবুল কৰা নাই ইমান যে জাকাত আদায় কৰিলে কোনো জাকাত দিয়া ব্যক্তিৰ দোয়া আল্লাহে কবুল কৰা নাই
কাৰণ তেওঁলোকে সালাম সং মিসিং হৈ আছে তাত সালাম সং মিসিং হৈ আছে তাত সালাম সং নাই হযরত মুহাম্মদৰ সন্মান তাত নাই আজি এই গোটেই পৃথিৱীত মুছলমানৰ ওপৰত যে আজাব আহিছে শাস্তি আহিছে কঠোৰ শাস্তি হযরত মুহাম্মদে স্বয়ং দান কৰিছে এই মানুহখিনিৰ দিমাগৰ ঢাক্কন খুলিবলৈ কাৰণে এই মানুহখিনিক এই শাস্তি দিয়া হৈছে ইছলামৰ ভেটি 5টা নহয় ইছলামৰ ভেটি 6টা হয় হাদিসত 5টা আছে হযরত মুহাম্মদেটো 5টাই কব ন তেখেতে কব নেকি মুখ সন্মান জনা কোনবা ব্যক্তিয়ে নিজে কয় নেকি কেতিয়াবা মুখ সন্মান জনক আৰে হেতু নকয় হেতু আমি বুজিব লাগিব এটো আমি বুজিব লাগিব যে তেখেতক আমি সন্মান জনাব লাগিব তেখেতক আমি তেখেতৰ ৰিসপেক্টত আমি থিয় হ'ব লাগিব এটো আমি বুজিব লাগিব এটো হযরত মুহাম্মদে কিয় আমাক কব হযরত মুহাম্মদে কিয় কব আমাক এই মূৰ্খ মুল্লা মাদানীৰ দৰে অসুৰ শয়তান এই জাকিৰ নায়কৰ দৰে অসুৰ শয়তান বিলাকে কি কয় জানে নে হযরত মুহাম্মদে কত কৈছিনো সালাম সং পঢ়িবলৈ কেনে কত কৈছিনো আল্লাহে কৈছে হযরত মুহাম্মদে কেলে কব হযরত মুহাম্মদে নিজৰটো নিজে কেলে কব আকৌ কোনোবাই হযরত মুহাম্মদে কেলে কব যে তোমালোকে সবে থিয় হৈ মোৰ নামত সালাম সং পঢ়া কোনোবাই নিজে কয় শিক্ষকে কেতিয়াবা ছাত্ৰ ছাত্ৰীক কবনি মই ক্লাছত সোমোৱাৰ লগে লগে থিয় হবা তোমালোকে থিয় হবা থিয় নহলে কিন্তু কথা বেয়া আছে হেতু শিক্ষকে নকয় ছাত্ৰ ছাত্ৰীৰ নিজৰ কমন সেন্স যে আমাৰ শিক্ষাগুৰু আহিছে আমি থিয় হ'ব লাগে আমাৰ শিক্ষাগুৰু জন্মদিন আহিছে আমি পালন কৰিব লাগে আমাৰ শিক্ষাগুৰুৰ লগত জড়িত কিবা এটা কোনোবা এজন ব্যক্তিক লগ পাইছে সন্মান জনাব লাগে শিক্ষাগুৰুৰ ককায়েকক লগ পাইছে সন্মান জনাব লাগে এটো কমন সেন্স এটো কোনোবাই কব নেকি যে মোৰ পৰিয়ালৰ কাৰোবাক লগ পালে তোমালোকে সন্মান জনাবা মোৰ পৰিয়ালক লগ পালে সন্মান জনাবা মোৰ ল'ৰা ছোৱালীক লগ পালে সন্মান জনাবা এটো কোন মূৰ্খই কব কোনো মূৰ্খই নকয় কোনো শিক্ষিত মানুহে এই কথাটো নকয় হযরত মুহাম্মদে সেই কাৰণে কেতিয়াও নকলে এই কথাকাৰ বিশ্ববাসীক তেখেতে এই কথাটো নকুৱাকে তেখেত পৃথিৱীৰ পৰা বিদায় ললে কাৰণ তেখেত বহুত বেছি সহজ সৰল আছিল তেখেতে নিজৰ কাৰণে একোৱে নাই কৰা তেখেতে বিশ্ববাসীক তেখেতে অন্ধকাৰৰ পৰা পোহৰলৈ লৈ আহিলে আহি তেখেত নিজৰ কাৰণে একো নিবিচাৰিলে আনকি তেখেতে ইমানখিনিও নকলে যে মুখ সন্মান জনাবা এটোও নকলে আৰু এই মুল্লাবিলাকে আজি এই কথাটোকে কয় যে হযরত মুহাম্মদেটো আমাক কোৱা নাই সালাম সং পঢ়িবলৈ কাৰণে হযরত মুহাম্মদেটো আমাক এই কথাটো কৈ যোৱা নাই আদেশ দিয়া নাই আমি কিয় পঢ়িম আৰে সালাম সং তেখেতৰ সন্মান হয় ৰিসপেক্ট হয় কোনো মানুহে নিজৰ কথা কেতিয়াও নিজে নকয় মুখ সন্মান জনাব লাগিব বুলি হেতু আমি বুজিব লাগিব আমাৰ কাণ্ড জ্ঞানৰ ওপৰত এই বস্তুটো থৈ যায় আমি যে কিমান জ্ঞানী আমি যে কিমান আমাৰ চিন্তা শক্তি আছে সেই বস্তুটোৰ ওপৰত থৈ গৈছে তেখেতে সেই কাৰণে মই কৈছো হযরত মুহাম্মদে 6টা ভেটিয়ে বনাই দিলেহেঁতেন যে ইছলামৰ ভেটি 6টা এটোৱে কলেহেঁতেন তেখেতে কিন্তু তেখেতে নকলে কাৰণ তেখেত নিজে মানুহজন আছিলে একেবাৰে সহজ সৰল সেইকাৰণে নিজৰ কথাটো তেখেতে নকলে তেখেতে বাকিখিনি কলে কলিমা নামাজ ৰোজা হজ জাকাত এখিনি কলে এটা থৈ দিলে হেই এটা মিসিং হেতু বুজিবলৈ কাৰণে হযরত মুহাম্মদৰ প্ৰেমৰ সাগৰত ডুবিব লাগিব কুৰাণ হাদিসৰ সাগৰত প্ৰশান্ত মহাসাগৰত ডুবিব লাগিব এই মদনীৰ দৰে অসুৰ এই মদনীৰ দৰে মূৰ্খ বুঢ়া এই মদনীৰ দৰে মূৰ্খ বুঢ়া বিলাকে এটো কেতিয়াও বুজি নাপায় ইহঁতৰ জীৱন পাৰ হৈ গল ইহঁতি এবাৰ সালাম সং নাই পঢ়া 70 বছৰ জীৱন পাৰ হৈ গৈছে 80 বছৰ হয় বুঢ়া হয় এদিনো সালাম সং নপঢ়িলে ইহঁতৰ এই দিমাগত এই কথাটোৱে নুহুমালে যে নামাজ আনি দিছে হযরত মুহাম্মদে ৰোজা আনিছে হযরত মুহাম্মদে আগতে হযরত মুহাম্মদক থিয় হৈ সন্মান জনাও ভাৰতৰ ৰাইজক মই জনাও কথাটো ৰাইজ আপোনালোকে সালাম সং পঢ়ক আপোনালোকে যিমান বেছি পাৰে সালাম সং পঢ়ক এই সালাম সঙে আমাৰ তেনেকুৱা এটা মন্ত্ৰ যেটো সনাতনী সকলৰ কাৰণে গায়ত্ৰী মন্ত্ৰ হয় তেওঁলোকৰ কাৰণে গায়ত্ৰী মন্ত্ৰ আছে আমাৰ কাৰণে সালাম সঙৰ মন্ত্ৰটো আমাৰ কাৰণে আছিল নিহিকালে কোনো মুল্লাই শিকোৱা নাই সেই কাৰণে সব কতো শান্তি নাই সৌদিয়া গোলাম সৌদিয়াত আছে তেল সৌদিয়াত আছে হুন হযরত মুহাম্মদৰ দেহাটো মাটিৰ লগত স্পৰ্শ হোৱাৰ লগে লগে সৌদিয়াৰ মাটিৰ তলত গোটেইখিনি তেল হৈ গৈছে গোটেইবোৰ তেল সৌদিয়াত মাটি খান্দিলে তেল ওলায় কটাৰত তেল ওলায় অকল হযরত মুহাম্মদৰ জন্মৰ জাগাতেই তেল নহয় আৰব কান্ট্ৰিৰ তেল নহলে পৃথিৱী চলিব নোৱাৰে আৰব কান্ট্ৰিত যেটো তেল আছে সেই তেল যদি আৰব কান্ট্ৰিয়ে বন্ধ কৰে ঝামেলা আছে পৃথিৱীৰ আমেৰিকাই জানে কাৰণে আমেৰিকাই সেই সাগৰৰ তলিত আমেৰিকাই ডাঙৰ আপোনাৰ সিস্টেম বনাই তেল জমা কৰি লৈছে আৰু আমেৰিকাই অহা 300 বছৰৰ তেল আমেৰিকাই জমা কৰি পেলালে কত সাগৰৰ তলিত আমেৰিকাই কৰি পেলালে তেলৰ ভাণ্ডাৰ আমেৰিকাই নিজে হেতু আপোনাৰ আৰ্টিফিশিয়াল হয় বনাই লৈছে কিন্তু ভগৱানৰ ফালৰ পৰা আমেৰিকাটো হিমান তেল দিয়া নাই আমাৰ ইন্ডিয়াটো হিমান তেল দিয়া নাই আমি ইন্ডিয়াই তেল কিনি আছে বাহিৰৰ পৰা ঠিক আছে কথাটো বুজক আপোনালোকে হযরত মুহাম্মদ কেনেকুৱা এজন
অৱতাৰী পুৰুষ বা কেনেকুৱা অৱতাৰ আছিলে বা তেখেত স্বয়ং আল্লাহ মই কৈ আছো ন মানুহৰ ৰূপত জন্ম লৈছে তেখেতৰ সেই দেহাটো মাটিৰ লগত স্পৰ্শ হোৱাৰ লগে লগে সৌদিয়াৰ মাটিৰ তলত গোটেইখিনি হুন হৈ গৈছে সৌদিয়াৰ মাটিৰ তলত গোটেইবোৰ আপোনাৰ কি হৈ গৈছে পানী নাই তাত অকল তেল আছে কিন্তু তাৰ পিছতো এই সৌদিয়া আজি আমেৰিকাৰ গোলাম হয় তাৰ পিছতো সৌদিয়াই নিজৰ ভৰিত নিজে থিয় হ'ব নিহিকিলে ইমান ডাঙৰ বুৰ্বক হেকানে কৈছো পৃথিৱীত আটাইতকৈ ফটুৱা জায়গা আছে সৌদিয়া হয় ইমানবোৰ দিয়াৰ পিছতো হযৰত মুহাম্মদে ইমানখিনি দিয়াৰ পিছতো ইহঁতি বুজি নাপালে গোলামি কৰি আছে আমেৰিকাৰ কুত্তা হয় সৌদিয়া এই কিং সলমান কক আৰু যিবোৰ কিং আছে মই জানো আপোনালোকে নাজানে অসমত থাকি বহুতে এইবোৰ খবৰ ৰাখা নাই এইবোৰ সব আমেৰিকাৰ গোলাম হয় এতিয়া কথা হৈছে কি সৌদিয়াই সালাম সং নপঢ়ে সেইকাৰণে সৌদিয়া বৰবাদ ঠিক আছে ক'ত সালাম সং পঢ়ে দুই এজন কৰবাত আছে লুকাই থাকে তেওঁলোকক ধৰি ধৰি পিটিব বিচাৰে যিসকলে সালাম সং পঢ়ে নহয় তেওঁলোকক ভণ্ড বুলি কয় মাদানীয়ে এই মাদানীৰ চামচাবিলাকে ভণ্ড বুলি কয় সালাম সং পঢ়া মানুহক যেনেকে বন্দে মাতৰম কলে ভণ্ড বুলি কয় কেলে বন্দে মাতৰম কবি তোৰ বিচাৰ হ'ব তোক এঘৰীয়া কৰিম বন্দে মাতৰম কলে তেওঁলোকে এঘৰীয়া কৰিব বিচাৰে ভাবি চাওক তেওঁলোকে ভাৰত মাতা কি জয় বুলি কলে কয় ইছলাম ধৰ্ম নষ্ট হৈ যাব ইয়াক এঘৰীয়া কৰক ইয়াক তৌবা পঢ়াওক ইয়াক এটা পবিত্ৰ কৰিব লাগিব প্ৰায়শ্চিত কৰিব লাগিব হি আপোনাৰ মুল্লা মাতি আনি পেলাই ভাত খুৱাব লাগিব তেতিয়াহে তাৰ গুনাহ মাফ হ'ব মানে ভাৰত মাতা কি জয় কলে ইমান ডাঙৰ পাপ হৈ যায় এইবোৰ শিকাইছে তেওঁলোকে এই মাদানীয়ে শিকাইছে সেইকাৰণে মাদানীক মই জোতাৰ তলত ৰাখো মুকলিয়াকে কৈছো এই মাদানীক মই জোতাৰ তলত ৰাখো মাদানীয়ে নহয় মাদানীৰ দৰে যিবোৰ মানুহ আছে মাদানীৰ চিন্তাধাৰাৰ যিবোৰ মানুহ আছে যিবোৰ মুল্লা আছে এই মুল্লাসকলক কৈছো মাদানীৰ দৰে যিবোৰ মুল্লা আছে মই জোতাৰ তলত ৰাখো জনসাধাৰণৰ ভুল নাই ৰাইজৰ ভুল নাই ৰাইজক নুবুজালে কোনেও ৰাইজক ধুনীয়াকে কথাখিনি নুবুজালে সকল বুজাইছে ইছলামৰ ভেটি পাঁচটা না কলিমা নামাজ ৰোজা হজ্জাকাত আৰু নাই ইছলামৰ ভেটি এই পাঁচটাই হযৰত মুহাম্মদ ক'ত গ'ল হযৰত মুহাম্মদ কিয় সালাম সং হযৰত নপঢ়িলে সালাম সং কিয় নপঢ়িলে মোক এটো লাগিব উত্তৰ দিয়ক যদি আপোনালোকে মাদানীয়ে সালাম সং পঢ়া ভিডিও মোক দেখাই দিব পাৰে মাদানীয়ে যদি আপোনাৰ কি কয় বন্দে মাতৰম কোৱা ভিডিও যদি আপোনালোকে মোক দেখাই দিব পাৰে মই ক্ষমা খুজিম মাদানীয়ে কক ভাৰতবৰ্ষত যিমান সনাতনী আছে তেওঁলোক সকলোৱে আল্লাহৰ পিয়াৰা হয় আল্লাহৰ বন্ধু হয় আল্লাহে তেওঁলোকক সকলোকে ভাল পায় এই কথা মাদানীয়ে কক মই মাদানীৰ ওচৰত ক্ষমা খুজিম যদি মাদানীয়ে ক'ব পাৰে মই তিনটা কথা কৈছো মাদানীক তিনটা কথা যদি কয় মাদানীৰ ওচৰতো ক্ষমা খুজিম আজমলৰ ওচৰতো মই ক্ষমা খুজিম প্ৰথমটো কথা এটা ভিডিও ক্লিপ লাগিব মোৰ যত এই মাদানীয়ে সালাম সং পঢ়িছে থিয় হৈ পেলাই পঢ়িছে দ্বিতীয়টো হৈছে এনেকুৱা এটা ভিডিও ক্লিপ যত মাদানীয়ে বন্দে মাতৰম আৰু ভাৰত মাতা কি জয় কৈ আছে এনেকুৱা ভিডিও মোক লাগিব 80 বছৰ হৈছে মাদানীৰ এই বুঢ়া বয়সত বহুত ভিডিও দিলে এনেকুৱা এটা ভিডিও মোক লাগে যদি নাই তো কিয় নাই তাৰ মানে দাল মে কুছ কালা হে কিয় নাই 80 বছৰ বয়সলৈকে ইমান ভিডিও আছে এনেকুৱা ভিডিও কেলে নাই মাদানীৰ এটা ভিডিও মোক লাগিব যত মাদানীয়ে বন্দে মাতৰম কৈছে বা ভাৰত মাতা কি জয় কৈছে 3 নম্বৰ হৈছে মাদানীৰ এটা স্পষ্টীকৰণ মোক লাগে ভাৰতবৰ্ষত থকা 100 কোটি সনাতনী তেওঁলোকক আল্লাহে ভাল পায় নে নাপায় সনাতন ধৰ্মটো আল্লাহে ভাল পায় নে নাপায় এই কথাৰ স্পষ্টীকৰণ মাদানীয়ে দিয়ক মাদানীয়ে যদি কয় সনাতন ধৰ্মকো আল্লাহে ভাল পায় তেনেদৰে যেনেকে ইছলাম ধৰ্মক আল্লাহে ভাল পায় এই কথা যদি মাদানীয়ে স্পষ্টীকৰণ দিব পাৰে এই তিনটা কথা মই মাদানীৰ ভৰিত ধৰি ক্ষমা খুজিম সোশ্যাল মিডিয়াত সামাজিক মাধ্যমত কেৱন কেমেৰা মাদানীৰ ভৰি ধৰি মাফ খুজিম মই গবেলা মাদানীক লগ কৰি মাফ খুজি আহিম যে আপোনাক মই ভৰি জোতাৰ তলত ৰাখিম বুলি কৈছিলো মোৰ ভুল হৈছে এটো মই তেতিয়া কম এই তিনটা বস্তু মোৰ আপোনালোকে প্ৰমাণ দিয়ক পাৰিব মোৰ ওচৰত আজি গোটেই দিন প্ৰায় আপোনাৰ নহলেও 500 মান ফোন আহিছে 500 ফোনৰ পৰা মই গালি খাইছো মোক গালি পাৰিছে যে আপুনি ইমান সৰু বয়সৰ মানুহ এজনে আপুনি সেই 80 বছৰীয়া এজন মানুহক কেলে কলে জোতাৰ তলত ৰাখিছো বুলি মই ইয়াৰ উত্তৰটো দিছো আজি বুজি পালেনে মই আজি 35-36 বছৰীয়া এটা ডেকা লৰাই মই 80 বছৰীয়া বুঢ়া মানুহ এজনক যে জোতাৰ তলত ৰাখিছো বুলি কৈছো ইয়াৰ কাৰণটো এইটোৱে কাৰণ হযৰত মুহাম্মদৰ শত্ৰু হৈ মাদানী
মাদানীয়ে হজৰত মুহাম্মদক এজন সাধাৰণ ব্যক্তি বুলি মানে হজৰত মুহাম্মদক কেতিয়াও সালাম সং নপঢ়িলে হজৰত মুহাম্মদৰ যিটো মৰ্যাদা আছিলে যিটো সন্মান আছিলে এই সন্মানৰ ওপৰত মাদানীৰ কোনো ভাষণ নাই কোনো ভাষ্য নাই এই মাদানীয়ে ভাৰতৰ নেশনেল সং পঢ়া নাই এই মাদানীয়ে বন্দে মাতৰম বা ভাৰত মাতা কি জয় আজিৰ লোকে নকলে এই মাদানীয়ে গোটেই ভাৰতবৰ্ষৰ সনাতনীসকলক কাফিৰ বুলি তেওঁ ভাবে এই সনাতনীসকলক আল্লাহে ভাল নাপায় সনাতন ধৰ্মক আল্লাহে ভাল নাপায় বুলি মাদানীয়ে চিন্তাধাৰা মাদানীৰ তেনেকুৱা চিন্তাধাৰা হয় সেইকাৰণে মাদানীক মই জোতাৰ তলত ৰাখো আৰু এনেকুৱা চিন্তাধাৰাৰ যিমান মূল্য আছে লাগিলে 80 বছৰৰ মূল্য হওক লাগিলে 100 বছৰৰ মূল্য হওক লাগিলে 500 বছৰ বয়সৰ কোনোবা মূল্য হওক মই তাকো এটুৱে কম যে তোমাকো মই জোতাৰ তলতে ৰাখো তোমাৰ বয়স বেছি হ'ব পাৰে সেইকাৰণে কি হ'ল এইকাৰণে বয়স বেছি হ'ল কাৰণে কি হ'ল ইয়াত মাল থাকিব লাগিব মানুহৰ আত্মাৰ কোনো বয়স নাথাকে কোনোবা আগত জন্ম লয় কোনোবা পিছত জন্ম লয় বয়স মানুহৰ দেহাৰ থাকে বডিৰ বয়স থাকে মাত্ৰ এই বডিটোৰ বয়স থাকে আত্মাৰ কোনো বয়স নাথাকে আত্মা আমাৰ সকলোৰে সমান হয় সকলোৰে আত্মা সমান বয়সৰ থাকে বুজি পাইছে একেলগে আত্মাৰ সৃষ্টি হৈছে আত্মাৰ কাহিনী পিছত কম দিয়ক আত্মা কাক কয় আত্মা কৰ পৰা আহিলে আত্মা আসলতে কি বৈজ্ঞানিক বিলাকেও চিন্তা কৰি উলিয়াব নোৱাৰিলে আত্মা কাক কয় অৱশ্যে সায়েন্সে বহুত কথা উলিয়াইছে কিন্তু আত্মাৰ কথা সায়েন্সেও এতিয়ালৈকে ধৰিব পৰা নাই ৰবট বনাইছে বাট আত্মা দিব পৰা নাই তাতে আপোনাৰ চিপ লগাই পেলাই যেনে তেনে আৰু ৰবটটো চলাব পাৰে আৰু বুজি পাইছে নে বাট আত্মা দিব নোৱাৰিলে কোনেও আত্মা আত্মাৰ ৰহস্য কি আত্মাৰ মহত্ব কি আত্মাক কি হয় কেনেকে সৃষ্টি হৈছে কৰ পৰা আহিছে কলে গুচি যায় মানুহ এজন মৰি গলে আত্মাটো কলে গুচি যায় হয়নে বহুত ৰহস্যময় কথা এইবোৰ বহুত উচ্চ স্তৰৰ কথা এইবোৰ আপোনালোকৰ লগত মই পিছত আলোচনা কৰিম এতিয়া কথা হৈছে মানুহৰ বডিটোৰ বয়স থাকে এই দেহাটোৰ বয়স থাকে আত্মাৰ কোনো বয়স নাথাকে সেইকাৰণে এই বয়স লৈ পেলাই মোৰ সন্মুখত যাতে লেভেল কোনো নামাৰে যদি সত্যবাদী মানুহ হয় তেতিয়াহলে 10 বছৰীয়া ল'ৰাটোৰ ভৰিটো মই চুমা খাম যদি সত্যবাদী হয় হসা কথা কয় তে 10-15 বছৰীয়া ল'ৰা এটাই যদি ভাল কাম কৰে তাৰো ভৰিত চুমা খাম মই ভৰিত চুমা খাম আৰু যদি 80 বছৰীয়া 90 বছৰীয়া এজন ব্যক্তিয়ে বুঢ়া মানুহে যদি ভুল কথা প্ৰচাৰ কৰে জোতাৰ তলত ৰাখিম তাৰ মূৰত গছকি দিম তাৰ মুখত গছকি দিম মই তেনেকুৱা টাইপৰ মানুহ ইয়াত বয়স লৈ পেলাই কোনোবাই ইয়াত কোনো ক্ৰেডিট ল'ব নোৱাৰে বয়সে কোনো ক্ৰেডিট আনি নিদিয়ে আপোনাক ক্ৰেডিট আনি দিব আপোনাৰ কৰ্মই আপোনাৰ চিন্তাধাৰা আপোনাৰ ভাৱধাৰাই আপোনাক ক্ৰেডিট আনি দিব ক্ৰেডিট আপুনি বয়সেৰে নাপায় ঠিক আছে এই কথাবোৰ বুজি নাপায় বহুতে যিকিনক কথাটো মই যেটো কৈছো আপোনালোকে বুজি পাইছেনে মাদানী হৈছে মেইন আপোনাৰ কেন্সাৰৰ গুৰি ভাৰতবৰ্ষত যেটো কেন্সাৰ লাগিছে আমাৰ মহামান্য সন্মানীয় শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হে কেন্সাৰৰ গুৰিটো ধৰি ললে এই মাদানীক মই চুব নোৱাৰিলোহেঁতেন কিন্তু মুখ্যমন্ত্ৰীয়ে মাদানীক যেতিয়া ধৰিলে এতিয়া মাদানীৰ তলি হিলি গল মাদানীৰ গুৰুপত লাগিছে জুই মাদানীৰ গুৰুপত লাগিছে জুই ওহাবী শয়তান দেওবন্দী শয়তান এই মাদানীৰ গুৰুপত লাগিছে জুই তলি হিলি গল ইহঁতৰ বুজি পাইছেনে ইহঁতি এটা গম পাই গল যে এতিয়াতো খেলা খতম এতিয়াতো গোটেই কাহিনী ওলাই পৰিব স্বাধীনতা আন্দোলনত বলে যোগদান কৰিছে স্বাধীনতা আন্দোলনত যোগদানটো মোহাম্মদ আলী জিন্নাই কৰিছিলে সেইকাৰণে কি তাকো আমি এতিয়া সালাম পঢ়িম স্বাধীনতা আন্দোলনতো তেওঁলোকে মন মগজু লেতেৰা কৰি পেলাই সোমাইছিলে এই মাদানীৰ পৰিয়ালে এই মাদানীৰ পৰিয়াল তাতো সোমাইছিলে কি জানে লা ইলাহা প্ৰচাৰ কৰাৰ উদ্দেশ্য লৈ পেলাই আন্দোলন কৰি স্বাধীন কৰি লা ইলাহা প্ৰচাৰ কৰিম আমি আন্দোলন কৰি স্বাধীন কৰি লা ইলাহা প্ৰচাৰ কৰিম এই স্বাৰ্থ লৈ পেলাই সোমাইছিলে এই মাদানীৰ ফেমিলি তাত তেওঁলোকে এটো কাৰণে সোমোৱা নাছিলে যে দেশখন স্বাধীন কৰাৰ পিছত সকলোৱে আমি এক ঈশ্বৰক পূজা কৰিম এক ঈশ্বৰক আমি আৰাধনা কৰিম উপাসনা কৰিম শ্ৰী ৰামকো ভক্তি জনাম শ্ৰী মুহাম্মদকো ভক্তি জনাম তেনেকুৱা চিন্তাধাৰা লৈ তেওঁলোকে স্বাধীনতা আন্দোলনত যোগদান কৰা নাছিলে যোগদান কৰিছিলে একমাত্ৰ লা ইলাহা প্ৰচাৰ কৰিবলৈ কাৰণে যিটো মুগলে কৰিছিলে সেইকাৰণে মুগলৰ যুগত এই মাদানী ফেমিলি কোনো আন্দোলন কৰা নাছিলে মুগল পাৰ হৈ যোৱাৰ পিছত ইংৰাজ আহাৰ লগে লগে মাদানীৰ মাথা গৰম হৈ গল যে এটা ইংৰাজেটো লা ইলাহাৰ শাসন কৰা নাই লা ইলাহাৰ শাসন কেনেকৈ আনিব পৰা যায় হেতু এটা স্বাৰ্থ আছিল সেই লা ইলাহাৰ শাসন আনিবলৈ কাৰণে দেশখন দুটা ভাগ কৰি পেলালে মোৰ কথাবোৰ আপোনালোকে সব বস্তু আপোনাৰ কিতাপত নাপায় মাইন্ড পঢ়িব লাগিব মানুহৰ কৰ্মও হৈছে দলিল যুক্তি এই মানুহজনে কামটো কেলে কৰিলে এই মানুহৰ চিন্তাধাৰা কি এটা আমি বুজিব লাগিব তেতিয়া বুজি পাই যাব যে ও কাহিনী এইটো সব বস্তু কিতাপৰ পৰা বিচাৰিলে নহব যে কোনখন কিতাপত লিখা আছে যে তেওঁলোকে লা ইলাহাৰ শাসন আনিবলৈ কাৰণে এতিয়া তেওঁলোকে স্বাধীনতা আন্দোলনত যোগদান কৰিছিলে কোনো কিতাপ নাই এটো হৈছে
মানুহৰ কি জানে নাই মানুহৰ মন পঢ়াৰে আপোনাৰ শক্তি থাকিব লাগিব কৰ্ম পঢ়িব লাগিব আপুনি এইজনে এই কৰ্মটো কিয় কৰিছে এওঁৰ উদ্দেশ্যটো কি এওঁৰ হিষ্ট্ৰী কি এওঁৰ পূৰ্বপুৰুষে কি কৰি গৈছে এওঁৰ পিছৰ মানুহখিনি কি কৰি থৈ গৈছে এই গোটেইবোৰ চাব লাগিব চালে আপুনি গম পাই যাব যে আচ্ছা এই কামটো তাৰমানে তুমি এইটো উদ্দেশ্য লৈ কৰি আছিলা এওঁলোকে লা ইলাহাৰ শাসন আনিবলৈ কাৰণে স্বাধীনতা আন্দোলনতো গৈছিলে কিন্তু স্বাধীনতা আন্দোলনৰ প্ৰাক মুহূৰ্তত তেওঁলোকে গম পাই গল যে লা ইলাহাৰ শাসন নাহিব ইয়াত যেতিয়া লা ইলাহাৰ শাসন নাহিব বুলি গম পোৱাৰ লগে লগে ভাৰতক দুই ভাগ কৰি পেলালে তেওঁলোকে এই শয়তান বিলাকে লা ইলাহাৰ শাসন আনিবলৈ কাৰণে তেওঁলোকে পাকিস্তান বনাই পেলাই তাতে লা ইলাহাৰ শাসন লৈ আহিছে ভাৰতৰ টুকুৰা কৰিলে তেওঁলোকে লা ইলাহাৰ কাৰণে ভাবক নহলে এই ভাৰতবৰ্ষখন কিয় টুকুৰা কৰিলে একমাত্ৰ লা ইলাহাৰ শাসন আনিবলৈ কাৰণে ভাৰতখন টুকুৰা কৰিছিলে কিমান উগ্ৰবাদ হ'ব লাগিব কিমান বেছি কট্টৰবাদ হ'ব লাগিব ভাবি চাওক যে এখন দেশক দুটা ভাগ কৰি পেলাইছে তেওঁলোকে ধৰ্মৰ নামত দুটা ভাগ কৰিছে তেওঁলোকে আৰু কয় যে নহয় নহয় দেশ বিভাজনৰ বিৰোধী আছিলে ক'ত আছে দেশ বিভাজনৰ বিৰোধী আছিলে ফাল্টু কথাবোৰ প্ৰচাৰ নকৰিব যি কি নহওক মই শ্ৰদ্ধাৰ ৰাইজক ক'ব বিচাৰিছো চাওক শ্ৰদ্ধাৰ সংখ্যালঘু সমাজ আমাৰ শ্ৰদ্ধাৰ মুছলমান ৰাইজ মাদানী আপোনালোকৰ কাৰো আব্বা হুজুৰটো নালাগে চাগে মাদানীটো আপোনালোকৰ কোনো পৰিয়াল নালাগে কবৰত যেতিয়া যাব মৃত্যুৰ পিছত মাদানীৰ কথা আপোনালোকক কোনেও নুসুধে আল্লাহে প্ৰশ্ন কৰিব কি কৰ্ম কৰিছিলা কি খাইছিলা কেনেকে কৰ্ম কৰিছিলা হালাল আছিল নে হাৰাম আছিল বৈধ আছিল নে অবৈধ আছিল আল্লাহে এইবোৰ সুধিব মাদানীক তোমালোকে সালাম দিছিলা নে নাই মাদানীৰ ভৰি চুমা খাইছিলা নে নাই এইটো আল্লাহে নুসুধে কবৰত যোৱাৰ পিছত তিনটা প্ৰশ্ন থাকে মানুহৰ মৃত্যুৰ পিছত মান ৰব্বুকা অৰ্থাৎ তোমাৰ ভগৱান কোন তুমি কাক বিশ্বাস কৰিছিলা হু ইজ ইয়ৰ গড তোমাৰ ভগৱান কোন এইটো প্ৰথম প্ৰশ্ন হ'ব তাৰ পিছত তুমি কোন অৱতাৰৰ অনুসৰণকাৰী তুমি কোনজন অৱতাৰ কোনজন নবী কোনজন মহাপুৰুষৰ তুমি অনুসৰণকাৰী ৰামৰ নে কৃষ্ণৰ নে হযৰত মুহাম্মদৰ নে মুছাৰ নে ঈছাৰ নে যীশু খ্ৰীষ্টৰ কাৰ এটো সেকেন্ড কোৱেশ্চন থাৰ্ড কোৱেশ্চন হ'ব ঠিক আছে না সেকেন্ড কোৱেশ্চন আপোনাৰ তোমাৰ ধৰ্ম কি আৰু থাৰ্ড কোৱেশ্চন হ'ব আপোনাৰ কোনজন অৱতাৰৰ তুমি অনুসৰণকাৰী এই তিনটা প্ৰশ্ন কৰিব ঠিক আছে নাম্বাৰিংটো অলপ ভুল হৈছিলে প্ৰথমটো প্ৰশ্ন হ'ল কি তুমি ভগৱান বুলি কাক মানা মানে তোমাৰ ভগৱান কোন ভগৱানৰ ডেফিনিশন কোৱা হু ইজ ইয়ৰ গড এটো ক'ব লাগিব মৃত্যুৰ পিছত প্ৰথম প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন তুমি কি ধৰ্ম তোমাৰ কি আছিল ধৰ্ম মানে এইটো ধৰ্ম নহয় যিবোৰ আমি কওঁ মানে তুমি কেনেকুৱা ধৰ্ম পালন কৰিছা তোমাৰ কৰ্ম কি আছিল প্ৰশ্ন হ'ব ঠিক আছে 3 নম্বৰটো হ'ব কোনজন অৱতাৰ কোনজন পয়গম্বৰ কোনজন মেসেঞ্জাৰক তুমি ফলো কৰিছিলা মুহাম্মদক ৰামক কৃষ্ণক কাক ফলো কৰিছিলা এই তিনটা প্ৰশ্ন হ'ব তাতে 4 নম্বৰ কোনো প্ৰশ্ন নাই যে মাদানীৰ ভৰি চুমা খাইছিলা নাই গৈ পেলাই আজমলৰ ভৰি চুমা খাইছিলা নাই গৈ এইবোৰ নুহুদে গতিকে আজমল মাদানী আমাৰ কাৰণে ফেক্টৰ নহয় অসমৰ সভ্য মুছলমান সমাজক মই অনুৰোধ জনাম আপোনাৰ কথাবোৰ ভাবক আৰু নিজৰ ভৱিষ্যত কেনেকৈ সুৰক্ষিত কৰিব পৰা যায় আপোনালোকে এই কথাটো চিন্তা কৰক নিজৰ ভৱিষ্যত আপোনালোকে সুৰক্ষিত কৰক এই কথা সদায় লক্ষ্য ৰাখিব আপোনালোকৰ প্ৰশ্ন যেতিয়া মৃত্যুৰ পিছত আল্লাহে কিন্তু মাদানীৰ প্ৰশ্ন নকৰে মাদানীৰ নাম লোৱা আৰু পিটন খাব লাগিব মাদানী কোন আল্লাহে ডাইৰেক্ট ক'ব কোন মাদানী কিহৰ মাদানী এই মাদানীবোৰ কোন জানে নাই ইহঁতি মাদানী কোনো ফেমিলি নহয় কোনো বংশ নহয় কোনো সম্প্ৰদায় নাই এওঁলোকে মদিনাত গৈ পেলাই মাদ্ৰাছা এখনত পঢ়িছে আৰু সেই মাদ্ৰাছাৰে উপাধি হয় মাদানী এই মাদ্ৰাছা ছাপ হয় বেছি নলেজ নাই বেছি পঢ়া শুনা কৰা নাই এওঁলোকে বুঝে অলপ টকা পইচা আছে খালি এওঁলোকৰ ওচৰত আৰু সংগঠন বনাই গোটেই জেহাদী বিলাকক এক কৰি পেলাই জেহাদী চিন্তাধাৰা বিয়পাই টকা পইচা বহুত ইহঁতৰ ওচৰত বুঝে ইহঁতি মানে গৈ পেলাই একেবাৰে মানে পিএমৰ লগতো বহি দিয়ে কেতিয়াবা বুজি পাইছেনে তো ইহঁতৰ ওচৰত টকা পইচা আছে বাকী ইহঁতৰ নলেজ একো নাই নলেজ জিৰো ঠিক আছে ইছলামৰ বিষয়ে একো নাজানে ইছলামৰ ভেটি পাঁচটা বুলি ক'ব এই মূৰ্খবিলাকে গতিকে এই মাদানী হৈছে এই মদিনা অৰ্থাৎ আৰবৰ এখন মাদ্ৰাছা আছে মদিনা মাদ্ৰাছা সেই মদিনা মাদ্ৰাছাত গৈ পেলাই পাছ আউট হলে মাদানী বুলি লিখে বুজি পাইছেনে সেই মাদ্ৰাছা ছাপ হয় মোল্লা হয় ইহঁতি একো নাজানে ইহঁতি গতিকে এই আছিলে বহুত কথা ক'বলগীয়া মই ক'লো কিছু তথ্য দিলো আপোনালোকক এতিয়া কথা হৈছে অসমৰ সংখ্যালঘু সমাজক মই কি কৈ আছিলো হযৰত মুহাম্মদৰ অভিশাপ লাগিছে হযৰত মুহাম্মদ কোন হযৰত মুহাম্মদ স্বয়ং আল্লাহে মানুহৰ ৰূপত জন্ম লৈছে মানুহক উদ্ধাৰ কৰিবলৈ কাৰণে সময়ে সময়ে অৱতাৰ লয় এতিয়া কথা হ'ল
এই হজৰত মুহাম্মদেই হৈছে ইছলামৰ প্ৰথম ভেটি আৰু হজৰত মুহাম্মদেই কৈছে যিখন দেশত থাকিবা সেই দেশৰ কি কৰিব লাগিব নীতি নিয়ম মানি চলিব লাগিব সেই দেশৰ সভ্যতা সংস্কৃতি মানি চলিব লাগিব এয়া হজৰত মুহাম্মদৰ আদেশ এয়া আল্লাহৰ আদেশ হয় কোৰানত লিখা আছে এই কথাষাৰ যি দেশত আপুনি থাকিব সেই দেশৰ সভ্যতা সংস্কৃতি ধৰ্মতকৈ ওপৰত হয় এই কথা কোৰানত আছে বুজি পাইছেনে এটা আমি হযরত মুহাম্মদকেই না মানো তেওই মৰি গল তেওই গেলি পচি গল তো আমি আৰু কি মানিম হেকানে তো আমি সালাম সং নপঢ়ো হেকানে আমি ন্যাশনাল সং নপঢ়ো এটা মুল্লা কেদিনমান আগত আহিছিলে এটো এনেকুৱা জধা মূৰ্খস ন্যাশনাল সং আৰু ন্যাশনাল এথেম দুটাৰ মাজৰ পাৰ্থক্য নাজানে ইহতি এটা বুঢ়া দাড়ি ৰখা শয়তান এটা ভাৰতবৰ্ষত থাকি পেলাই ন্যাশনাল সং কি হয় ন্যাশনাল এথেম কি হয় হেতি নাজানে কেনেকুৱা অখুৰ হয় ইহতি এটা ভাবি চাই লওক ইহতি নিজকে যে কয় আমি অসমীয়া আমি ভাৰতীয় ইহতি কেনেকে কয় লাজ আছে না ইহতৰ ন্যাশনাল এথম কি আৰু ন্যাশনাল সং কি হ্যাঁ এই গৰুটোক বাৰে বাৰে কলো ন্যাশনাল সং পঢ় ন্যাশনাল সংটো পঢ় কয় ন্যাশনাল সং কি আকৌ ন্যাশনাল এথমে আছে মানে হি নাজানে যে ন্যাশনাল সং এটা আছে আমাৰ ভাৰতবৰ্ষৰ এই মাদানিৰ সামসা ইহতি ন্যাশনাল সং নাজানে ইহতি বাংলাদেশী এইবোৰ সব ইয়াত মানে যি কোনো প্ৰকাৰে মানে আই কাৰ্ড পেন কাৰ্ড বনাই লৈছে আধাৰ কাৰ্ড বনাই লৈছে বনাই যেনে তেনে মানে ইয়াত মানে আছে আৰু কৰবা পায় এটা লিগেসি লৈ আহি পেলাই অসম চৰকাৰে যিবোৰ সিদ্ধান্ত লৈছে অতি আপোনাৰ প্ৰয়োজনীয় সিদ্ধান্ত আধাৰ কাৰ্ড কেনসেল কৰিব লাগে বহুতৰ আধাৰ কাৰ্ড কেনসেল কৰিব লাগিব বুঝেনে একদম আপোনাৰ ৰিইনভেষ্টিগেশন হ'ব লাগে আধাৰ কাৰ্ডৰ লিগেসি ৰিইনভেষ্টিগেশন হ'ব লাগে সবৰে বুজি পাইছে জোৰ লিগেসি লৈ আহিছে ইহতি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া কয় কোনোবা আপোনাৰ এই ত্ৰিপুৰাৰ মানুহ কোনোবা আপোনাৰ হেই আপোনাৰ কাছাৰৰ মানুহ কোনোবা আপোনাৰ এই দৰঙৰ মানুহ নামখিনি মিলি গৈছে কাৰণে লিগেসি মিলাই ললে ইহতি গতিকে আকৌ নতুনকে এনআৰসিৰ চেক হ'ব লাগে মইও বিচাৰো একদম ৰিয়েল লিগেসি ওলাব তেতিয়া পুৰা কটকটীয়াকে বহু অফিচাৰে টকা খাইছে না আমি এইবোৰ কথা বুজিব লাগিব শ্ৰদ্ধাৰ ৰাইজ গতিকে এই যে কিছুমান সিদ্ধান্ত লৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বহুত আপোনাৰ প্ৰয়োজনীয় সিদ্ধান্ত হয় আৱশ্যকীয় সিদ্ধান্ত হয় মই তেখেতক সমৰ্থন জনাইছো হ'ব লাগে চেক হ'ব লাগে প্ৰতিজন মানুহৰ আপোনাৰ আধাৰ কাৰ্ড চেক হ'ব লাগে আৰু আধাৰ কাৰ্ডৰ ওপৰত ভিত্তি কৰিয়ে ভোট দিব পাৰিব বুলি তেনেকুৱা কোনো ধৰণৰ নিয়মো থাকিব নালাগে কাৰণ নকলি আধাৰ কাৰ্ড বনিছে নকলি আপোনাৰ কি বনি গৈছে পেন কাৰ্ড বনি গৈছে গতিকে তেনেকুৱা এটা সিস্টেমে উলিয়াই দিব লাগে য'ত গৈ পেলাই মানুহ ধৰা পৰি যায় এইবোৰ মানুহ যিবোৰ নেশনেল সং নাজানে নেশনেল এথেম নাজানে নেশনেল এথেম পঢ়ি পেলাই এটা ভিডিও দিব নোৱাৰে কিন্তু দিনে ৰাতিয়ে হাজাৰ ভিডিও দি আছে কত ৰকমৰ হাঁহি ফুৰ্তি ধামালি একদম মানে জিন্দাবাদ 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 মুৰ্দাবাদ অমুকক ফালি দিম তমুকক ফালি দিম অমুকক ঘুমাব নিদো তমুকক ঘুমাব নিদো হাজাৰ ভিডিও বনায় কিন্তু তেওঁলোকৰ নেশনেল এথেম বা নেশনেল সং গোৱা তেওঁলোকৰ ভিডিও নাই তেওঁলোকৰ সালাম সং গোৱা ভিডিও নাই তেওঁলোকে ক'ব না 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 আমি মানে গাও আমি মানে ভিডিওটো বনোৱা নাই আচ্ছা তোমালোকে গোৱা মানে ভিডিও বনোৱা নাই তোমাৰ সবকে লৈ ফটো মাৰিব পাৰা তোমাৰ হাঁহি ধেমালিৰ ভিডিও আপলোড দিব পাৰা ইয়াত ফুৰিব গৈছো তাত ফুৰিব গৈছো এটো ভিডিও বনাব পাৰা কিন্তু সালাম সঙৰ ভিডিও বনাব নোৱাৰিলা যি সকলে সালাম সং নপঢ়ে শ্ৰদ্ধাৰ ৰাইজ জানিব তেওঁলোক ভাৰতৰ শত্ৰু হয় যি সকল মুল্লা মই ৰাইজক নকওঁ এইবোৰ কথা কাৰণ ৰাইজে কথাবোৰ নাজানে বুজি নাপায় গতিকে ৰাইজৰ ভুল নাই ইয়াত মই বাৰম্বাৰ কৈছো ৰাইজৰ ভুল নাই এই মুল্লা যিবোৰ মুল্লাই সালাম সং নাই পঢ়া এই মুল্লাবোৰেই হৈছে আমাৰ সমাজৰ কেন্সাৰ এই মুল্লাবোৰেই হৈছে আমাৰ সমাজৰ ভাইৰাছ এই মুল্লাবিলাকে হাজাৰ ৰকমৰ ভিডিও বনাব পাৰে কিন্তু সালাম সঙৰ ভিডিও তেওঁলোকৰ ওচৰত নাই কিয় নাই এটো মানি লব নোৱাৰি এটো কোনো সহজ সৰল সাধাৰণ কথা নহয় সব ভিডিও আছে ইয়াত গৈছো তাত গৈছো লাইভ কৰিব হেন কৰিব তেন কৰিব কিন্তু সালাম সঙৰ ভিডিও নাই এওঁলোকে সালাম সং নপঢ়ে এওঁলোকে সালাম সং ভাল নাপায় এওঁলোকে হযরত মুহাম্মদক ভাল নাপায় এওঁলোকে ডাইৰেক্ট আল্লাহৰ ওচৰত যাব উৰি হযরত মুহাম্মদ অবিহনে আল্লাহক কোনেও বিচাৰি নাপায় কোনো চান্স নাই নো ওয়ে হযরত মুহাম্মদ অবিহনে ঈশ্বৰ ভগৱানক বিচাৰি নাপায় যিমানে কলিমা পঢ়ক যিমানে ৰোজা ৰাখক যিমানে আপুনি হজ কৰক যিমানে যি নকৰক হযরত মুহাম্মদ অবিহনে এই ৰাস্তাৰ আপোনাৰ কোনো আপুনি কিনাৰা বিচাৰি নাপাব
গতিকে অনুৰোধ থাকিলে অসমৰ শ্ৰদ্ধাৰ আমাৰ সংখ্যালঘু মুছলমান সমাজক সকলোৱে সালাম সং পঢ়ক, কোনো মুল্লাৰ কথা নামানিব। ইছলামৰ প্ৰথমটো ভেটি হৈছে সালাম সং, দ্বিতীয়টো ভেটি হৈছে কলিমা, তাৰপিছত নামাজ, তাৰপিছত ৰোজা, তাৰপিছত হজ, তাৰপিছত জাকাত। প্ৰথমটো ভেটি হৈছে সালাম সং। আৰু এই সালাম সং আমাৰ কাৰণে তেনেকুৱাই যেনেকুৱা সনাতনীসকলৰ কাৰণে গায়ত্ৰী মন্ত্ৰ। এই গায়ত্ৰী মন্ত্ৰ নহলে তেওঁলোকৰো কিন্তু একো মূল্য নাথাকিব। গায়ত্ৰী মন্ত্ৰ বিশ্বাস কৰিব লাগিব, পঢ়িব লাগিব। ঠিক তেনেকে সালাম সং পঢ়িব লাগিব, গাব লাগিব, তাৰ পিছতহে কোৰআন পঢ়িলে আল্লাহে মানিব। সালাম সং নাই পঢ়া, কোৰআন পঢ়ি আছে, একো লাভ নাই, একো লাভ নাই। সেই কোৰআন পঢ়া আল্লাহে গ্ৰহণেই নকৰে। আৰু আজি দোৱা কবুল সেইকাৰণে নাই হোৱা। উচ্ছেদিত সকলো পৰিয়ালকে মই কম সালাম সং পঢ়ক। মাটিটো ঘূৰাই নাপায় আপোনালোকে, চৰকাৰী মাটি লোৱাটো পাপ। সেইটো কেলে লৈছিলে, সেইটো ল'ব নালাগে। চৰকাৰী মাটি ঘূৰাই দিয়ক চৰকাৰক, তাৰপিছত আপোনালোকে নতুনকে মাটি চাটি লৈ পেলাই বা কাম চাম কৰি ভাড়াঘৰত থাকি আপোনালোকে নতুন জীৱন আৰম্ভ কৰক। চৰকাৰে এক কথাকৈ মাটি দিব, এক কথাকৈ মাটি আপোনালোকে লৈ লওক, ঠিক আছে। আৰু আপোনালোকে সালাম সং পঢ়ক। এক অক্ত নামাজ লাগিলে কম পঢ়ক, কিন্তু সালাম সং নেৰিব। 5 অক্ত নামাজ পঢ়িব লাগে, ময়ো কৈছো লাহে লাহে 5 অক্ত পঢ়ি ল'ব। 1 অক্ত 2 অক্ত, এই অক্ত শব্দবিলাকো মানে কি ক'ম আৰু, এইবোৰ মানে শুনি শুনি মোৰো মুখত এইবোৰে ওলাই এতিয়া। মানে এটা টাইমৰ 5টা সময়ত আমি নামাজ পঢ়ো নহয়, 5 টাইমছ। তো আমাৰ লাগিলে আপুনি দিনত 2 টাইমছে পঢ়কচোন এতিয়া, বাট সালাম সং লগত পঢ়ক। প্ৰতিটো নামাজতে উঠি পেলাই সালাম সং পঢ়িব। লাগিলে আপুনি 10 ছেকেণ্ডে পঢ়ক। নামাজৰ পৰা উঠি আপুনি হজৰত মুহাম্মদৰ সমাধিৰ ফালে ধ্যান কৰি পেলাই আপুনি ইয়া নবী সালাম আলাইকা, ইয়া ৰসুল সালাম আলাইকা, সালাৱাতুল্লাহ আলাইকা, ইমানখিনি কওকচোন। খালি 4টা লাইন আছে মাত্ৰ সালাম সঙত, 4টা লাইন। যেনেকে আপোনাৰ গায়ত্ৰী মন্ত্ৰ বহুত দীঘল নহয়, সালাম সঙো দীঘল নহয়। ইয়া নবী সালাম আলাইকা, ইয়া ৰসুল সালাম আলাইকা, ইয়া হাবিব সালাম আলাইকা, সালাৱাতুল্লাহ আলাইকা। কিমান সময় লাগিলে? 10 ছেকেণ্ড। প্ৰতিটো নামাজৰ পিছতে, ফজৰৰ নামাজ হওক, জোহুৰৰ, আসৰৰ, মাগৰিবৰ, নিশাৰ, পুৱাৰ, দুপৰীয়াৰ নামাজ হওক, প্ৰতিটো নামাজৰ অন্তত, নামাজৰ শেষত আপোনালোকে সালাম সং পঢ়িব বুলি মই আশা ৰাখিলো। মই ক'ব লাগে মই ক'লো, নহলে আপোনালোকৰ চাব মিয়াদী পাট্টাৰ মাটিও গুচি যাব। ভাবি আছে চৰকাৰী মাটি খালি যাব, মিয়াদী পাট্টাৰ মাটিৰ ওপৰদিও কোনদিনাখন যাব তুফান, কোনো ঠিক নাই। কোনদিনাখন কি পাল্টি মাৰিব কোনো ঠিক নাই। সালাম সং পঢ়ক, ঠিক আছে। এইটো পঢ়িব। আৰু লগতে ভাৰতবৰ্ষত যিহেতু আপোনালোকে থাকি আছে, ভাৰতবৰ্ষৰ আপোনালোকে নাগৰিক যদি হয়, তেতিয়াহ'লে নেশ্যনেল সং আৰু লগতে নেশ্যনেল এথেম দুটাই মুখস্থ কৰক। জনগণ মন অধিনায়ক জয়হে মুখস্থ কৰক। লগতে বন্দে মাতৰম, শব্দবিলাক কঠিন বন্দে মাতৰমৰ, সেইখিনিও মুখস্থ কৰক, ঠিক আছে। মোৰে টাইম লাগিছে বন্দে মাতৰম মুখস্থ কৰিবলৈ কাৰণে, আপোনালোকে মুখস্থ কৰক, ঠিক আছে। আৰু ভাৰতবৰ্ষত যিসকল সনাতনী আছে, এই 100 কোটিৰ ওপৰতো ভাৰতৰ সনাতনী আছে। এই 100 কোটি সনাতনীক সকলোৱে আমি কি কৰিব লাগিব, আমি যেনেকে মানে আল্লাহৰ দৃষ্টিত সকলোৱে সমান, মুছলমান হওক বা সনাতনী হওক, সকলোৱে আল্লাহৰ দৃষ্টিত সমান। ইছলামক আল্লাহে যিমান ভাল পায়, সনাতন ধৰ্মকো আল্লাহে সিমানেই ভাল পায়। বুজি পাইছেনে? ইছলামক আল্লাহে যিমান ভাল পায়, সনাতন ধৰ্মকো আল্লাহে সিমানেই ভাল পায়। এই বিশ্বাসটো সকলোৱে ৰাখক। আৰু নতুনকৈ আপোনালোকে আৰম্ভ কৰক নিজৰ জীৱন। চাব হেৰাই যোৱা মান মৰ্যাদা সকলো সময়মতে ঘূৰি আহিব। টাইম লাগিব, বাট ঘূৰি আহিব। আৰু যদি আপোনালোকে এইখিনি নকৰে আৰু যেনেকে আছে তেনেকেই থাকিম বুলি ভাবে, তেতিয়াহ'লে কিমান যে ডাঙৰ ডাঙৰ তুফান আহিব কোনো ঠিক নাই। শান্তিৰ উশাহ ল'ব নোৱাৰে কেতিয়াও। আৰু মই একদম ফাইনেল কৈ দিছো, মুকলিকে কৈ দিছো, ভাৰতবৰ্ষত থাকি ভাৰতৰ 100 কোটি সনাতনীক যদি আপুনি বিশ্বাস নকৰে, 100 কোটি সনাতনীৰ ধৰ্ম, সনাতন ধৰ্মক যদি আপুনি আল্লাহৰ পিয়াৰা ধৰ্ম বুলি নকয়, তেতিয়াহ'লে কিন্তু বিপদ আহিব। ঠিকে আছেনে? কোনোবা এজনে এড কৰিব কৈছে আনিক ৰু, নাজানো, বহুতে পঠাইছে আনিক ৰু। মই এতিয়া এৰিম বুলি ভাবিছো, তথাপিও দিয়ক, আপুনি আহিব বিচাৰিছে অলপ সময় কথা, তাৰপিছত বিদায় ল'ম। মোৰ ক'ব বুজি পালেনে? এই মাদানীক মই এইটো কাৰণে ভৰিৰ তলত ৰাখো। মাদানী লাগিলে 100 বছৰীয়া হওক, লাগিলে 500 বছৰীয়া হওক, এই মাদানীয়ে কিন্তু বহুত ভুল কৰিছে। আৰু মাদানী আমাৰ কোনো ইষ্টি গোষ্ঠী মিষ্টি নালাগে। মাদানী কোনেও নকৰিব। মাদানীয়ে অসমীয়া সমাজক অপমান কৰিছে, মাদানীয়ে অসমৰ CM-ক অপমান কৰিছে, মাদানীয়ে অসমৰ সভ্যতা সংস্কৃতিক অপমান কৰিছে। গতিকে মাদানী যিবোৰে কৰিব নহয়, সেই গোটেইবোৰক জেলত ভৰাই থব লাগে। এই গোটেই মোল্লাবিলাকক যিবিলাকে মাদানী কৰি আছে।
তেওঁলোকক সকলোকে জেলত ভৰাবলৈ কাৰণে মই অসম চৰকাৰক অনুৰোধ জনাম, এইটো অসম চৰকাৰে কৰিব পাৰিব। আৰু যিমান সোনকালে পাৰে এই মাদানীক ইনকাউণ্টাৰ কৰিবলৈ কাৰণে ভাৰত চৰকাৰে কি কৰিব লাগে, আদেশ দিব লাগে। মাদানী ইনকাউণ্টাৰ হৈ যোৱাৰ লগে লগে জানিব ভাৰতবৰ্ষৰ পৰা সন্ত্ৰাসৰ মেইন ঘাটিটো উৰি যাব। যেনেকৈ পাকিস্তানৰ সন্ত্ৰাসবাদী ঘাটিবোৰ আমি কি কৰিছিলোঁ, মিছাইল মাৰি উৰাই দিছিলোঁ। কেইদিনমান আগত উৰাইছে নাই কওক? সুফিয়া কুৰেইশী নাম আপোনালোকৰ মনত আছে চাগে। সুফিয়া কুৰেইশী মুছলমান, এইগৰাকী হৈছে মুছলমান, যিজনে কলিমা পঢ়া কিছুমান অসুৰৰ ঘাটি উৰাই দিছিলে বোমেৰে। সুফিয়া কুৰেইশী। হা, এতিয়া মোল্লাবিলাক মাদানীয়ে কি ক'ব, সুফিয়া কুৰেইশীয়ে মূৰত কাপোৰ লোৱা নাই, কাম নাই, সুফিয়া কুৰেইশী নৰকত যাব। এই মাদানীয়ে ছাপৰ্ট নকৰে সুফিয়া কুৰেইশীৰ দৰে মানুহক, এই আজমলে ছাপৰ্ট নকৰে সুফিয়া কুৰেইশীৰ দৰে মানুহ। ক'ব কাপোৰ লোৱা নাই দেখোন, মূৰত উৰণি লোৱা নাই, চুলি ওলাই ফুৰিছে। ইহঁতি চুলিত লাগি ফুৰে। ইহঁতি কেনেকুৱা মানুহ ভাবি চাওক। এটা মানে এই চুলি, দাড়ি, টুপি, দাঁত, কাপোৰ, পাঞ্জাবী, লুঙি এইবোৰতে সিহঁতৰ জীৱন পাৰ হৈছে। হা, কি ক'ম আৰু মই। এই মাদানী কিন্তু বহুত ভয়ংকৰ বস্তু হয়, বহুত ভয়ংকৰ। মই বহুত দিনৰ পৰা মাদানীৰ কথা ক'ম বুলি ভাবি আছিলোঁ, কোৱা নাই। মই জাকিৰ নায়কক সময়ে সময়ে ধুই দিছোঁ, মাদানীক ধোৱা নাই, ঠিক আছে। কিন্তু আচল গুৰি হৈছে মাদানী, জাকিৰ নায়কো হৈছে মাদানী প্ৰডাকশ্যন। জাকিৰ নায়কৰ গুৰুৰ গুৰু হয় মাদানী, ঠিক আছে। অসম চৰকাৰে বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপ ল'ব পাৰিব, হয় মাদানীক ভাৰতৰ পৰা খেদাই দিব লাগে। ইনকাউণ্টাৰৰ অৰ্ডাৰ ওলোৱাৰ লগে লগে মাদানী পলাব। মাদানীৰ লগে লগে ভাৰত এৰি ক'ত যাব জানেনে? চিধা পাকিস্তান যাব। মাদানীৰ ইনকাউণ্টাৰৰ অৰ্ডাৰ উলিয়াওক, যদি মাদানী পাকিস্তান নগৈছে পিছত মোক ক'ব, চিধা পাকিস্তান। মাদানীৰ ইনকাউণ্টাৰৰ অৰ্ডাৰ আজি ওলাওক, মাদানীয়ে খবৰ পাওক, লগে লগে হয় পাকিস্তান যাব, নহয় বাংলাদেশ যাব। মাদানী অন্য কোনো জেগাত পলাই নাযায়। আৰু আপোনালোকে লিখি ৰাখক, মই কৈছোঁ। আৰু এনেকুৱা এটা সময় আহিব, যদি এই মাদানী জীয়াই থাকে, মাদানীৰ ইনকাউণ্টাৰ ভাৰত চৰকাৰে কৰিব চাব। মই ক'লো আপোনালোকক। আৰু মাদানী ইনকাউণ্টাৰৰ কথা শুনি পলাব চাব। হয় ভাৰতবৰ্ষ আপোনাৰ বাংলাদেশ যাব, নহয় পাকিস্তান যাব। ইয়াৰ বাহিৰে মাদানীক কোনো জেগা নিদিয়ে। এই মাদানীৰ দুটা জেগা আছে পলাবলৈ কাৰণে, আৰু এই জেগাকেইটা মাদানী বংশই নিজে বনাই লৈছে আগতীয়াকে। তেওঁলোকৰ প্ৰি প্লেনিং আছিলে এইবোৰ চব। স্বাধীনতা আন্দোলনৰ আগৰ পৰা তেওঁলোকে এইবোৰ প্লেনিং কৰিছে, যে লা ইলাহাৰ শাসন চলাম, যদি চলাব নোৱাৰো দেশখন ভাগ কৰি দিম, ভাগ কৰাৰ পিছত বাকী অংশখিনিতো আমি কি কৰিম, লা ইলাহাৰ শাসন চলাব চেষ্টা কৰিম। আমি ইয়াতে বিভিন্ন দল সংগঠন বনাম, বিভিন্ন জামাত চামাত বনাম, বনাই পেলাই লা ইলাহাৰ শাসন আনিব চেষ্টা কৰিম। আৰু ইহঁতি যে কাফিৰ হয়, ইহঁতি যে চব অসুৰ হয়, ইহঁতৰ ধৰ্ম যে ছয়তানী ধৰ্ম, এইবোৰ আমি প্ৰচাৰ কৰি দিম। প্ৰচাৰ কৰি মানুহক জেহাদী বনাই পেলাম, বনাই পেলাই আমি লা ইলাহাৰ শাসন লৈ আহিম। এইটো বহুত প্ৰি প্লেনিং আছিলে তেওঁলোকৰ, কৰিব পৰা নাই এতিয়ালৈকে, আৰু নোৱাৰে ভৱিষ্যতে। আৰু যিদিনাখন ইনকাউণ্টাৰৰ অৰ্ডাৰ ওলাব, সেইদিনাখন মাদানী লগে লগে পাকিস্তান গৈ পেলাই তাতে গৈ পেলাই পাকিস্তান জিন্দাবাদ ক'ব। বুজি পাইছেনে? অন্তৰে অন্তৰেতো কৈয়ে থাকে দিনে ৰাতিয়ে, মুখেৰে ক'ব নোৱাৰে, উপায় নাই আৰু, বুজিছে নাই? মুখেৰে অলপ দেখাব লাগিব ন। মাদানী এটাই বোলে কোনোবা এজন আপোনাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিৰ লগত কথা পতা এটা ভিডিঅ' ভাইৰেল কৰিছে। এইবোৰ চব নাটক, দেখাব লাগিব ন। অসম ভাৰতত থাকি পেলাই দেখাবতো লাগিব যে আমি ভাৰতৰ প্ৰেমিক হওঁ। পাকিস্তানৰ ৰাষ্ট্ৰপতিক তেওঁ উত্তৰ দিব পাৰিছে কঠিনকৈ, কিন্তু তেখেতে বন্দে মাতৰম ক'ব নোৱাৰে। ৱাও ৰে মাহমুদ মাদানী, তোমাৰ নাটক কোনেও বুজা নাই, মই বুজি আছো। এই মাহমুদ মাদানী মিছৰত গৈ পেলাই ধৰা পৰিছিলে। এই মাহমুদ মাদানীক ধৰিছিলো তাত আমি। তই ইয়াত আহি পেলাই বাবা, তইতো মাজাৰ জিয়াৰত কৰ, মাজাৰত গৈ পেলাই লাইট জ্বলাও, কেণ্ডেল জ্বলাও, সমাধিত গৈ কেণ্ডেল জ্বলাও। তইতো ইণ্ডিয়াত গৈ পেলাই জ্বলোৱা নাই এতিয়া এদিনো। মোক কলা হৈ গৈছিলে, উত্তৰ নাই। লগে লগে 4-5জনে তেওঁক গাড়ীত ভৰাই লৈ গুচি গ'ল। এই মাদানীক লগে লগে গাড়ীত ভৰাইছে আৰু উঠি গুচি গৈছে তাৰ পৰা। আমি তাত ধৰিছিলো হুছেইনৰ সমাধিত গৈ পেলাই কেণ্ডেল জ্বলাইছে এই মাহমুদ হাছান মাদানীয়ে। কিন্তু ভাৰতত কিমান সমাধি আছে, কোনো সমাধিত কেণ্ডেল জ্বলাইছে আজিলৈকে? ভাৰতত কিমান সমাধি আছে? দিল্লীত আছে আপোনাৰ নিজামুদ্দিনৰ সমাধি। নিজামুদ্দিনৰ সমাধিত গৈ কেণ্ডেল জ্বলাইছে এই মাদানীয়ে? আজিলৈকে নাই জ্বলোৱা। ইজিপ্তত গৈ পেলাই, মিছৰত গৈ ইজিপ্তৰ হুছেইনৰ সমাধিত গৈ পেলাই কেণ্ডেল জ্বলাইছে। ৰহস্যটো কি? ৰহস্যটো হৈছে ভয়। তাত পিটিব, ইজিপ্চিয়ান চৰকাৰে লগে লগে তাক জেলত ভৰাই থব। যদি খালি ইজিপ্তত গৈ পেলাই কয় যে কেণ্ডেল জ্বলাব নোৱাৰে, হাৰাম হয়, নিষিদ্ধ, পাপ কৰ্ম, লগে লগে ভৰাব জেলত। মাদানীয়ে জানে ইয়াততো মোক ভৰাই দিব, গতিকে তাত কোনেও তেওঁক পাত্তা নিদিয়ে। তাতে বুজিছে নে, তৈল মদন কৰিবলৈ কাৰণে, বুজিছে নে, তাতে তেল মালিচ কৰিবলৈ কাৰণে গৈ পেলাই তাত কি কৰিলে, আপোনাৰ কেণ্ডেল জ্বলালে তাত।
কিন্তু ইণ্ডিয়াত কেণ্ডেল নজ্বলায়। এনেকুৱা চৰিত্ৰৰ মানুহ হয় ইহঁতি, দুইমুখীয়া সাপ এইবোৰ। আপোনালোকে মাদানীক লগ পোৱা নাই, মই লগ পাইছো মাহমুদ মাদানীক, ইজিপ্তত লগ পাইছো। বুজি পাইছেনে? গতিকে যি কি নহওক এইবোৰ বাদ দিয়ক। এতিয়া আপোনালোকে এটা কথা বুজক শ্ৰদ্ধাৰ ৰাইজ, মই বহুত চেষ্টা কৰিছো বুজাবলৈ কাৰণে, ভাগৰি গৈছো। আপোনালোকে সত্য ইছলামৰ মূল সুতিলে ঘূৰি আহক, তেতিয়া উদ্ধাৰ হৈ যাব। হজৰত মুহাম্মদক ফ'ল' কৰক। কোনো মাদানী, কোনো আজমল, ঠিক আছে, কোনো নায়ক ফায়ক কাকো ফ'ল' নকৰিব। ডাইৰেক্ট হজৰত মুহাম্মদক ফ'ল' কৰক। আৰু এই ধৰ্মগুৰু, এই যে খাজা নিজামুদ্দিন আউলিয়া, তাৰপিছত আপোনাৰ খাজা গৰীব নেৱাজ, তাৰপিছত হাজী আলী পিয়া, অসমৰ আজান পীৰ, এওঁলোকক ফ'ল' কৰক। মাদানী ফাদানীক নহয়, নায়ক ফায়কক নহয়, আজমল ফাজমলক নহয়। আপোনালোকে এতিয়া মোক ক'ব, আজমলে ইমান ডাঙৰ স্কুল বনাইছে, স্কুল বনাই পঢ়াইছে, তুমি কি কৰিছা? সেইটো বিজনেছ। এডুকেশ্যনতকে ডাঙৰ বিজনেছ নাই। এডুকেশ্যন চবতকে ডাঙৰ বিজনেছ হয়। তাৰ পৰা কোটি কোটি টকা আজমলে ইনকাম কৰি আছে। কোটি কোটি টকা আজমলে ইনকাম কৰে। এডুকেশ্যনতকৈ ডাঙৰ বিজনেছ নাই। আপুনি যে পাণৰ দোকান দিয়ে, কোনোবাই চব্জি বিক্ৰী কৰে, কোনোবাই জোতা বিক্ৰী কৰে, কোনোবাই কাপোৰ বিক্ৰী কৰে, তাতে এডুকেশ্যন বিক্ৰী কৰি আছে তেওঁলোকে। এডুকেশ্যন বিক্ৰী কৰে, আপোনালোকে নাজানে এইবোৰ। যেনেকে ট্ৰিটমেণ্ট বিক্ৰী হয়, চিকিৎসা বিক্ৰী হয়, তেনেকে এডুকেশ্যন বিক্ৰী হয়। তো আজমলে এডুকেশ্যন বিক্ৰী কৰি চলি আছে। কিমান ডাঙৰ এটা মানুহ হ'ব লাগিব ভাবি চাওক। এডুকেশ্যন বিক্ৰী কৰে তেওঁলোকে, সেইটো বিজনেছ। আৰে আপুনি যিমান টকাৰ প্ৰয়োজন সিমানখিনি লওক না। যিখিনি টকাৰে ধৰক আপুনি শিক্ষকৰ দৰমহা চৰমহা দিব পাৰিব, সিমানখিনি লওক। আপুনি অতিৰিক্ত কেলে লয়? এটা ষ্টুডেণ্টৰ ছুপাৰ 40ত 2 লাখকে 2.5 লাখকে টকা দিব লাগে ইয়েৰলি। কিয় ইমান টকা? আপোনালোকে নাজানে? সেইবোৰ যে বিজনেছ। ৰাইজৰ সন্মুখত পালে সন্মানৰ সন্মানো পালে, বিজনেছৰ বিজনেছো হ'ল। মানে কয় নহয়, সাপো মৰি গ'ল লাঠিও নাভাঙিলে। সাপো মৰি গ'ল লাঠিও নাভাঙিলে, মানে এটা গুলি 2 চিকাৰ। বুজি পাইছেনে? 1 গুলি 2 চিকাৰ বুলি ক'ব পাৰে আপুনি। বিজনেছৰ বিজনেছ হৈ গ'ল, লগতে সন্মানৰ সন্মানো পাই গ'ল ৰাইজৰ মাজত। ঠিক আছে, ৰাইজে সন্মান দিব আৰু বিজনেছৰ টকাখিনি ঘটিলে। দুখীয়া মানুহৰ ল'ৰা ছোৱালীক ফ্ৰীকে পঢ়াই জানো তেওঁ? কেইটাক পঢ়ায়? আছে 500, 1000 মান, 1000 মান ল'ৰা ছোৱালী দেখাব পাৰিব যে 1000 ল'ৰা ছোৱালীক মই ফ্ৰীকে পঢ়াওঁ? এইবোৰ নাটক, এইবোৰ নক'ব। ঠিক আছে, আপোনালোকে বুজি নাপায় এইবোৰ। আজমল ফাজমলক এৰক। আজমলে ইমান ডাঙৰ ডাঙৰ প্ৰগ্ৰাম কৰে, ইমান ডাঙৰ লেকচাৰ, চালাম চং কেলে নপঢ়ে? চালাম চং কেলে নপঢ়ে? চালাম চং আমাৰ মূল মন্ত্ৰ হয় ইছলামৰ। মূল মন্ত্ৰ ক'ত গ'ল? চালাম চং নপঢ়ে, কাৰণ হজৰত মুহাম্মদক তেওঁলোকে ভাল নাপায়। এনেই মুখেৰে ক'ব হজৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লাম, খালি ক'লে হ'ব নেকি? থিয় হৈ পেলাই চালাম চং পঢ়িছা কেতিয়াবা? বুজক শ্ৰদ্ধা ৰাইজ, আপোনালোকে মনৰ শান্তি পাব, মনৰ আশা পূৰণ হ'ব। আপোনালোকে প্ৰতিটো নামাজৰ পিছতে চালাম চং পঢ়িব। মাত্ৰ 10 ছেকেণ্ড লাগিব। ইয়া নবী সালাম আলাইকা, ইয়া ৰাসূল সালাম আলাইকা, ইয়া হাবিব সালাম আলাইকা, সালাৱাতুল্লাহ আলাইকা। ইমানখিনি আপোনালোকে পঢ়ক। আপোনালোকৰ দোৱা আল্লাহে লাহে লাহে কবুল কৰিব আৰম্ভ কৰিব, চাব। মইতো যি দোৱা কৰোঁ আল্লাহে কবুল কৰে, মোৰ দোৱা কবুল কৰে, আপোনালোকৰো কবুল কৰিব। আল্লাহে চব কবুল কৰিব। ঠিক আছে, এইটোৱে মোৰ ক'বলগীয়া আছিলে। বাকী আপোনালোকে মিছা মিছিতে ভাবে মোক যে মই আপোনালোকৰ শত্ৰু। মই আপোনালোকৰ শত্ৰু নহওঁ। মই এজন ভাৰতীয় অসমীয়া মুছলমান। মোৰ কাৰণে ধৰ্ম 2 নম্বৰত, মোৰ কাৰণে দেশ আৰু দেশৰ সভ্যতা সংস্কৃতি 1 নম্বৰত। এয়া হজৰত মুহাম্মদে কৈছে, এয়া কোৰাণে কৈছে। ধৰ্মক অলপ দূৰত ৰাখি দেশৰ সভ্যতা সংস্কৃতি পালন কৰা, সেয়া নম্বৰ 1 হ'ব লাগিব। আৰু মাদানী এনেকুৱা এটা শয়তান, তাৰ কাৰণে ধৰ্ম নম্বৰ 1, দেশ আৰু দেশৰ সভ্যতা সংস্কৃতি নম্বৰ 2। মইতো পেণ্ট চাৰ্ট পিন্ধো, ধুতি পিন্ধো। মাদানীক দেখিছেনে আজিলৈকে আপোনালোকে ড্ৰেছ সলনি কৰা? নেদেখে, কাৰণ তেওঁলোকে বেয়া পায়, সেইবোৰ কাফিৰৰ ড্ৰেছ হয়। মাদানীয়ে কেলে পেণ্ট চাৰ্ট নিপিন্ধে? তাৰতো এখনো ফটো দেখাব নোৱাৰে আপোনালোকে মাদানীয়ে পেণ্ট চাৰ্ট পিন্ধিছে। এখনো ফটো নাই মাদানীৰ। কিয়? তাৰমানে পেণ্ট চাৰ্টক ভিতৰে ভিতৰে ঘৃণা কৰে। এইবোৰ কাৰ? কাফিৰৰ থিয় হৈ পেচাব কৰা মানুহৰ কাপোৰ বোলে এইবোৰ। ইহঁতি এইবোৰ শিকায়, মাদ্ৰাছাত শিকায়, এইবোৰ কাপোৰ বোলে থিয় হৈ পেচাব কৰা মানুহৰ কাপোৰ। সেইকাৰণে চাব মোল্লাবিলাকে পেণ্ট চাৰ্ট নিপিন্ধে। ইয়াত ৰহস্য আছে, কিয় নিপিন্ধে? এদিনটো পিন্ধিব ন, কমচ কম। যদি ভাল পায় এদিনটো পিন্ধিব ন। আমি কোৱা নাই সদায় পেণ্ট চাৰ্ট পিন্ধক মোল্লাবিলাকে, এদিনটো পিন্ধক। এদিনো নিপিন্ধে, কাৰণ তেওঁলোকে ভাবে লং পেণ্টটো হৈছে থিয় হৈ মোটা মানুহবিলাকৰ বোলে এইটো বোলে সাজ পোছাক। আৰু তেওঁলোকে বহি মুতে, তেওঁলোক ভাল মানুহ, থিয় হৈ মোটাখিনি বেয়া মানুহ।
হজৰত মুহাম্মদে থিয় হৈ পেচাব কৰিছে, হাদিছত আছে। আতান নবী সাল্লাল্লাহু তাআলা সাল্লাম সুবাত কওমিন ফাবালা কাইমা। হা, বুখাৰী মুছলিম আৰু 100খন কিতাপৰ পৰা দেখুৱাই দিম হজৰত মুহাম্মদে থিয় হৈ পেচাব কৰিছিলে। মাজে মাজে কৰিছে, সদায় কৰা নাই। কেতিয়াবা কেতিয়াবা থিয় হৈ পেচাব তেখেতেও কৰিছে। কিন্তু এই মাদানী চিন্তাধাৰা কি জানেনে? তেওঁলোকে লং পেণ্ট নিপিন্ধে। লং পেণ্ট পিন্ধিলে বহি পেচাব কৰিব নোৱাৰিব যে, টাইট ন, বহিব নোৱাৰে তেতিয়া ঠিকছে মাটিত বহি পেলাই পেচাবটো নোলায় মানে। মানে চেইনটো খুলি মানে সম্পূৰ্ণ ৰূপে মানে তেওঁলোকে মানে নিজৰ অস্ত্ৰ উলিয়াই, নিজৰ বন্দুক উলিয়াই পেচাব কৰিব নোৱাৰে মানে। বুজি পাইছে? সেইকাৰণে তেওঁলোকে এইটো নিপিন্ধে। আৰু লগতে তেওঁলোকে ভাবে কি জানেনে? এইটো থিয় হৈ পেচাব কৰা মানুহৰ সাজ পোছাক। লং পেণ্টটো সেইকাৰণে কোনো মোল্লাক, মই অসমৰ শ্ৰদ্ধাৰ আমাৰ মুছলিম সমাজক ক'ব বিচাৰিম, এইবোৰ আপোনালোকে নাজানে, এইবোৰ ফেক্ট মই জানো। মোক দেখিছে আপোনালোকে পেণ্ট চাৰ্ট পিন্ধা, মোৰ এই প্ৰফাইলৰ ফটোটো আপোনালোকে চাই লওক, তাতে পেণ্ট চাৰ্ট পিন্ধা ফটো আপলোড দি থৈছো। মই পেণ্ট চাৰ্ট পিন্ধো, মুকলিয়াকে পিন্ধো। মোৰ বিৰোধিতা কৰিছে অসমৰ মোল্লাই যেতিয়া মই পেণ্ট চাৰ্ট পিন্ধিছো, তীব্ৰ বিৰোধিতা কৰিছে। 2022 চনত, 2023 চনত, 2021 চনত মোক তেওঁলোকে কাফিৰ বুলি কৈছে মই পেণ্ট চাৰ্ট পিন্ধাৰ কাৰণে, মই দাড়ি কাটাৰ কাৰণে মই কাফিৰ হৈ গলো বোলে। এই অসমৰ মোল্লা মাদানী মোল্লাই মোক ফটোৱা জাৰি কৰিছিলে 2021-22ত, কথা কৈ আছো মই। কিমান অত্যাচাৰ কৰিছে ভাবক। মই পেণ্ট চাৰ্ট পিন্ধাৰ কাৰণে যদি মই কাফিৰ হৈ গলো, তেতিয়াহ'লে শ্ৰদ্ধাৰ অসমৰ যুৱ সমাজ যিসকলে আজি মোক গালি পাৰে, কুত্তা বুলি কয়, আজি মোক তেওঁলোকে ৰেণ্ডি বুলি কয়, মোৰ মাক গালি পাৰে, আপোনালোককো তেওঁলোকে সেইটোৱে ভাবে, কাফিৰ বুলি ভাবে। আপোনালোকক জাহান্নামত যাব বুলি ভাবে। কিন্তু আপোনালোকৰ টকা লাগিব যে, সেইকাৰণে আপোনালোকক তেওঁলোকে টাৰ্গেট নকৰে। মোক টাৰ্গেট কৰে কাৰণ মই তেওঁলোকৰ পেটত লাত মাৰিছো, মই তেওঁলোকৰ বিজনেছ ধ্বংস কৰি দি আছো। মই যিহেতু তেওঁলোকৰ পঢ়াটো মই পঢ়ি আহিছো, তেওঁলোকৰ গোটেই ৰহস্য যিহেতু মই জানো, সেইকাৰণে মোৰ লগত যে নোৱাৰে, সেইকাৰণে মোক গালি পাৰে। আৰু আপোনালোকৰ সন্মুখত গলে কি কয়, এই যিটি কথা কৈ বুজাই দিব, আৰবীৰ কিবা এটা ক'ব, কৈ বুজাই দিব, এইটো এনেকুৱা 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 বুজাই দি পেলাই আপোনালোকক উল্লু বনাই থৈ দিয়ে। তাৰপিছত আপোনালোকৰ পৰা চান্দা লৈ আহে, দিয়ক টকা 100, দিয়ক টকা 200। ঠিক আছে, তুমি যাৰ পৰা টকা আনিছা সেই মানুহজনটো পেণ্ট চাৰ্ট পিন্ধি আছে, তুমিও কেতিয়াবা পেণ্ট চাৰ্ট পিন্ধা, তেতিয়া বুজিম যে তুমি পেণ্ট চাৰ্টক ভাল পোৱা। এই মাদানীয়ে পেণ্ট চাৰ্ট ভাল নাপায়। এই মাদানী চাপ যিবোৰ মোল্লা আছে, মাদানী বাহিনী যিমান মোল্লা আছে, পেণ্ট চাৰ্ট ধুতি তেওঁলোকে ভাল নাপায়। তেওঁলোকে ভাল পায় অকল সেই পাঞ্জাবী আৰু ঢিলা ঢিলা পাইজামা। তাতে আপোনাৰ হুকটো লগোৱা নাথাকে, তাতে থাকে কি জানে, বুটাম লগোৱা নাথাকে, ৰছী এডাল থাকে, ৰছী, সেই ৰছীৰে বান্ধে তেওঁলোকে। মানে তেওঁলোকে এতিয়াও সেই আদিম যুগতে আছে। এতিয়া কিমান ষ্টাইলিছ বুটাম ওলাইছে, কিমান কিমান নতুন নতুন ডিজাইনৰ পেণ্ট ওলাইছে, এইবোৰ ভাল নালাগে। সেই ৰছীৰে বান্ধাডালেই পিন্ধিব তেওঁলোকে। কিমান কট্টৰবাদ তেওঁলোক ভাবক। মই আপোনালোকৰ চকুৰ সন্মুখত হৈ আছে কাহিনীবোৰ, মোৰ পৰা আপোনালোকে প্ৰমাণ নিবিচাৰিব আকৌ। যাই প্ৰমাণ দিয়ক। আৰে নিজৰ মোল্লাজনকে চাওকচোন, মছজিদৰ মোল্লাজনে কেতিয়াবা পেণ্ট চাৰ্ট পিন্ধিছেনে? কিয় নিপিন্ধে? জাকিৰ নায়কে পিন্ধিলে আকৌ প্ৰব্লেম নাই নেকি? জাকিৰ নায়কে পিন্ধিব পাৰিব, মছজিদৰ মোল্লা চাহাবে পিন্ধিব নোৱাৰে? হা, এইবোৰ হৈছে আচৰিত ধৰণৰ ছয়তান এটা, বুজি পাইছে নাই? আচৰিত ধৰণৰ ছয়তান ইহঁতি। ইহঁতৰ গুৰু জাকিৰ নায়কে আকৌ পিন্ধে, বুজি পাই নাই? তেতিয়া সিহঁতি একো নকয়। তেতিয়া সিহঁতি কি কয় জানে নাই? ন জাকিৰ নায়কে মাদ্ৰাছা পঢ়া নাই ন, জাকিৰ নায়কেতো ডক্টৰী মানে মেডিকেল চায়েন্স পঢ়িছে, সেইকাৰণে পিন্ধে আৰু। এইবোৰ কথা। হা, আকৌ যিবিলাকক তবলিগত লৈ যায় নহয়, স্কুল কলেজৰ ল'ৰা ছোৱালীবিলাকক তবলিগত লৈ যায়, তবলিগত লৈ গৈ পেলাই কয়, পেণ্ট খোল, পাইজামা পিন্ধ। তো সিহঁতক কেলে পাইজামা পিন্ধোৱা? স্কুল কলেজৰ যিবিলাকক তবলিগত লৈ যায়, সেইবিলাকক পাইজামা পিন্ধাব, পাইজামা পিন্ধ, এইটো খোল, এই লং পেণ্ট খোল বোলে, পাইজামা পিন্ধ। সিহঁতি লং পেণ্ট খুলি পাইজামা পিন্ধাব বিচাৰে। চিন্তা কৰক, ইহঁতৰ দুইমুখীয়া চৰিত্ৰ, ইহঁতৰ দুইমুখীয়া কলা চৰিত্ৰ মই জানো। সেইকাৰণে ইহঁতি মোক দেখিব নোৱাৰে, ইহঁতি মোক মাৰিব বিচাৰে। অসমৰ পেণ্ট পিন্ধা মুছলিম যুৱকসকলৰ মই চকু খুলিব বিচাৰি আছো। আপোনালোকে কওকচোন, আপোনালোকে পেণ্ট পিন্ধে, এতিয়া আপোনালোকে যে পেণ্ট পিন্ধে, আপোনালোকৰ সাজ পোছাক যদি সঁচাকে ইছলামসন্মত সাজ পোছাক হয়, তেতিয়াহ'লে মোল্লাই কেলে নিপিন্ধে? পেণ্ট আৰু শ্বাৰ্ট ইছলামসন্মত সাজ পোছাক হয়নে নহয়? যদি হয়, মোল্লাই কেলে নিপিন্ধে? এদিনো হলেতো পিন্ধিব। মই কোৱা নাই সদায় পিন্ধিব লাগে, এদিনটো পিন্ধক, ফটো এটাতো কমচ কম মাৰক। এদিনো নিপিন্ধে, এদিনো ফটো নামাৰে, তাৰ মানে বস্তুটো বেয়া। তোমাৰ মনত মানে ডাল মে কুছ কালা হে। তুমি ভিতৰে ভিতৰে কিবা এটা লুকাই ৰাখিছা, ওপৰে কৈছা ভাল বুলি, টকাৰ লোভত। টকাটো আমাৰ পৰা ল'ব লাগিব, দাৱাত খাব লাগিব, নিমন্ত্ৰণ খাব লাগিব, বিয়া পঢ়াব লাগিব, কোৰাণ পাঠ কৰিব লাগিব, টকা ল'ব লাগিব আমাৰ ঘৰত আহি। সেইকাৰণে আমাক তুমি সেই কাপোৰৰ কথাটো নাই কোৱা। কিন্তু তুমিতো নিপিন্ধা, তাৰ মানে তুমি বস্তুটো বেয়া পাই আছা। আপুনি ভাল পায়তো দেখাওক না এদিন পিন্ধাই, সোধক।
অসমৰ যুৱকসকলক মই আৰু এটা কথা ক'ব বিচাৰিম, দাড়ি মই কাটিছো, মই এটা সময়ত দীঘল দাড়ি ৰাখিছো, মই কাটিছো। ঠিক আছে, এই কথা প্ৰমাণ কৰিবলৈ কাৰণে যে ইছলামত দাড়ি ইম্পৰ্টেণ্ট নহয়। ইছলামত দাড়ি ইম্পৰ্টেণ্ট নহয়, জাষ্ট এটা বোনাছ পইণ্ট থাকক, ৰাখিলে ভাল কথা। ৰাখিলে ভাল কথা, তাকে সুন্নত বুলি কয় আৰবী ভাষাত। মানে ৰাখিলে ভাল, নাৰাখিলে কোনো প্ৰব্লেম নাই। মোল্লাবিলাকে চাবচোন এই ইচ্ছেত চাত দাড়ি ৰাখে। আৰু তেওঁলোকৰ চিন্তাধাৰা হৈছে দাড়িটো মেণ্ডেটৰী, বাধ্যতামূলক হয়। দাড়ি যিজন মানুহে নাৰাখিব ইমান দীঘল, মানে এক মুঠি দাড়ি যদি নাৰাখে, তেতিয়াহ'লে সেই মানুহজন নৰকত যাব। এক মুঠি দাড়ি নাৰাখিলে মানুহজন নৰকত যাব, এই চিন্তাধাৰা মোল্লাবিলাকৰ। আৰু সেইকাৰণেই মোল্লাবিলাকে এক মুঠিকে দাড়ি ৰাখে। এক মুঠি দাড়ি নাৰাখিলে মানুহ নৰকত যাব। দাড়ি বাধ্যতামূলক বনাই ৰাখিছে মোল্লাবিলাকে। এই মোল্লাবিলাকৰ বিৰুদ্ধে মই মাত মাতিলো। মই ক'লো কিয় দাড়ি বাধ্যতামূলক হ'বৰে? দাড়ি যদি বাধ্যতামূলক হৈ যায়, তেতিয়াহ'লে আমাৰ স্কুল কলেজৰ ল'ৰাবোৰ, আমাৰ সেই যুৱকসকল যিসকলে কাম কৰি আছে, তেওঁলোকৰতো অসুবিধা হৈ যাব। দাড়িটো বাধ্যতামূলক নহয়, হজৰতে মহম্মদেতো কোৱা নাইকিয়া, তোমালোকে মিছা কথা কেলে প্ৰচাৰ কৰিছা? যেতিয়া মই মোল্লাবিলাকক ধৰিলো, মোল্লাবিলাকে মোৰ শত্ৰু হৈ গ'ল। দাড়ি যদি বাধ্যতামূলক, তোমালোকে তেনেকুৱা মানুহৰ পৰা দৰমহা কেলে লোৱা, চান্দা কেলে কৰা, যিবোৰ মানুহ নৰকত যাব দাড়ি নৰখাৰ কাৰণে? তেনেকুৱা মানুহৰ ঘৰত নিমন্ত্ৰণ কেলে খোৱা? আগতে চাই ল'বা ন, আপোনাৰ দাড়ি আছে নাই, চাওঁ চাওঁ, অঁ আছে, ইমানখিনি, অঁ আছে একমুঠি, হ'ব আপোনাৰ ঘৰত নিমন্ত্ৰণত যাম। আপোনাৰ দাড়ি নাই, একমুঠি নাই, আপোনাৰ ঘৰত নিমন্ত্ৰণত নাযাওঁ। নিমন্ত্ৰণ পালে আৰু তেতিয়া দাড়ি চাৰি নাচায় আৰু, তেতিয়া কোনোবাই ভূত খাইছে নি, মদ খাইছে নি, সেইবোৰ নালাগে আৰু। নিমন্ত্ৰণ দিলে লগে লগে যাব, ডাঙৰ ডাঙৰ মাছৰ পিচ, লোকেল মুৰ্গী, বৰালি মাছ, আৰু আপোনাৰ তেতিয়া আপোনাৰ আৰি মাছ, পাভ মাছ খাব পাৰিব যে, তেতিয়া দাড়ি নালাগে। আকৌ মুস্তফা কামাল আজহাৰী দাড়ি কাটিলে কয় মুস্তফা কামাল আজহাৰী নৰকত যাব দাড়ি নাৰেখা। মই দৰমহা নিদিওঁ যে সিহঁতক। যাৰ পৰা দৰমহা লাগে, য'ত তেওঁলোকৰ স্বাৰ্থ সিদ্ধি হয়, য'ত স্বাৰ্থ পূৰণ হয়, তাত তেওঁলোকে ধৰ্ম এৰি দিয়ে। এই মোল্লাবিলাকে, এই মাদানী মোল্লাবিলাকে, এই মাদানীৰ চিন্তাধাৰা হৈছে দাড়ি নাৰাখিলে মানুহ নৰকত যাব। এতিয়া অসমৰ যুৱকসকলক মই ক'ব বিচাৰিম, আপোনালোকৰ পৰা মাত্ৰ টকাটোহে লৈ আছে এই মোল্লাবিলাকে, বাকী আপোনালোকক কিন্তু নৰকত যাব বুলি তেওঁলোকে ভাবে, বুজিছেনে? তেওঁলোকে কয় হজৰত মহম্মদে দাড়ি ৰাখিছে, দীঘল দীঘল, তহঁতি ৰাখিব লাগিব, নাৰাখিলে নৰকত যাবি। হজৰত মহম্মদে ক'তো কোৱা নাই কথা। সেইটো মোল্লাৰ কথা। মোল্লাৰ সন্মান বঢ়াবলৈ কাৰণে, মোল্লাৰ এটা মানে আপোনাৰ পজিশ্যন বঢ়াবলৈ কাৰণে তেওঁলোকে এইবোৰ নিয়ম বনাইছে। তেওঁলোকে জানে ৰাইজে দাড়ি ৰাখিব নোৱাৰে, আমাৰ কাম কাজ নাই, আমি দাড়ি ৰাখিম। আমাৰ কামেই হৈছে দাড়ি ৰাখা। আৰু ৰাইজে কাম কাজ কৰিব, খেতিত কাম কৰিব, আপোনাৰ পথাৰত কাম কৰিব, দোকানত কাম কৰিব, তেওঁলোকে দাড়ি নাৰাখে। গতিকে আমাৰতো কোনো কাম কাজ নাই, আমি দাড়ি ৰাখি ল'ম। দাড়ি ৰাখি এওঁলোকক এনেকুৱা ফিল কৰাম যে তহঁতিটো দাড়ি ৰাখা নাই, তহঁতিটো পাপী হও, গতিকে আমি যি ক'ম তাকে মানিবি। আমি যদি কওঁ টকা 500 দে বাপেকৰ নামত টকা 500 দে চিমেণ্ট এক বেগ দে, নহ'লে তই নৰকত যাবি। তেতিয়া এই মানুহখিনিতো ভয় খাব, তেওঁলোকে ভাবিব বাপৰে বাপ, আমিতো কিমান পাপী, আমি দাড়ি ৰাখা নাই, আমিতো পাঞ্জাবী নিপিন্ধো, আমিতো টুপি নিপিন্ধো, হুজুৰে টুপি পিন্ধে, হুজুৰে পাঞ্জাবী পিন্ধে, হুজুৰেতো দাড়ি ৰাখে, গতিকে হুজুৰে যদি কৈছে টকা 500, এই বাপা দে 500 টকা দে, হুজুৰ 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 টকা 500 লৈ যাওক দোৱা কৰিব দৰকাৰ। এই বস্তুটোৰ কাৰণে মাত্ৰ তেওঁলোকে এই টুপিটো বাধ্যতামূলক কৰিলে, পাঞ্জাবী বাধ্যতামূলক কৰিলে, দাড়ি বাধ্যতামূলক কৰিলে, আৰু তেওঁলোকে পেণ্ট চাৰ্ট নিপিন্ধে। কাৰণ সেই বস্তুটো যদি একে হৈ যায় নহয়, তেওঁলোকেও যদি দাড়ি কাটি দিয়ে, তেওঁলোকেও যদি টুপি নিপিন্ধে, তেওঁলোকেও যদি পাঞ্জাবী নিপিন্ধে, তেতিয়া হ'ব কি, চব চেম হৈ যাব ন, জনসাধাৰণ আৰু মোল্লা গুৰু একে দেখা যাব ন। দেখা গ'লেতো এই কুৰ্চীখন নাপাব, সন্মানটো নাপাব, তেতিয়াতো সেই পইচাটো দম দি ল'ব নোৱাৰিব ন, ভয় দেখুৱাই পইচাটো ল'ব নোৱাৰিব। ৰাইজক ফিল কৰাইছে আপোনালোক পাপী হয়, ৰাইজক ফিল কৰাই আছে আপোনালোক পাপী হয়, আপোনালোকে দান দক্ষিণা কৰক, তেতিয়াহে আপোনালোকৰ পাপ ধুই যাব, কাৰণ দাড়ি নাই আপোনালোকৰ। এই কথাটো ৰাইজক বুজাই দি ৰাইজৰ পৰা দান দক্ষিণা লৈ তেওঁলোকে চলি আছে। আৰু সঁচা কথা, এই দাড়ি মেণ্ডেটৰীয়ে নহয়, দাড়ি মেণ্ডেটৰী নহয়। এইটো বাছ এটা মুখৰ শুৱনি, যাৰ যিমান ভাল লাগে ৰাখিব লাগে, যাৰ যিমান ভাল নালাগে ৰাখিব নালাগে, চিধা কথা। দাড়ি মোচ একেই। এইবোৰ বহুত কথা। অসমৰ গোটেই যুৱ সমাজক এই মোল্লাবিলাকে টুপি পিন্ধাইছে, এই যুৱ সমাজৰ সাজ পোছাককো মোল্লাবিলাকে ভাল নাপায়, যুৱ সমাজৰ ফেচ কাটিঙো মোল্লাবিলাকে ভাল নাপায়। একমাত্ৰ টকাৰ লোভত এই মোল্লাবিলাকে যুৱ সমাজৰ লগ দিছে। কিন্তু এই যুৱ সমাজক আজি মই উদ্ধাৰ কৰিব চেষ্টা কৰি আছো। মই কৈ আছো যে দাড়ি মেণ্ডেটৰী নহয়। যদিহে মোল্লাবিলাকৰ কথা শুদ্ধ হয় যে দাড়িটো বাধ্যতামূলক হয়, এই কথাটো যদি সঁচা হৈ যায়, তেতিয়াহ'লে অসমৰ মুছলমান সমাজৰ 98% মানুহ নৰকত যাব। অসমৰ মুছলমান সমাজৰ 98% মানুহ ক'ত যাব? নৰকত যাব। যদিহে মোল্লাবিলাকৰ কথা সঁচা হৈ যায়। কোনটো কথা? এই দাড়ি বাধ্যতামূলক, দাড়ি একমুঠি ইমান দীঘলকে ৰাখিব লাগিব। এই কথা যদি শুদ্ধ হয়, অসমত কেইজন মুছলমানৰ দাড়ি আছে ইমান দীঘল? কেইজনৰ আছে?
খালি তবলিগি 2-4টা মানৰ মোল্লা কেইটামানৰ আছে, ইয়াৰ বাহিৰে নাই। মোল্লাৰ বাপেকৰো নাই, মোল্লাৰ নিজৰ ককায়েকৰো নাই, ঠিক আছে, মোল্লাৰ খুৰাৰো নাই, মোল্লাৰ মামাৰো নাই, মোল্লাৰ পৰিয়ালতে দাড়ি নাই, মোল্লাৰ পৰিয়ালতে দাড়ি নাই, আৰু মোল্লাই গোটেই পৃথিৱীক দাড়ি ৰাখিব কয়, বাধ্যতামূলক কৰায়। কিমান হাজাৰ হাজাৰ মোল্লা পাইছো, ককায়েকৰ মুখ একেবাৰে পুৰা বোলে শ্বেভ কৰি আহিছে ৰাতিপুৱা, হা, এওঁলোকে উল্লু বনাই আছে। এওঁলোকৰ কথা যদি সঁচা হৈ যায়, তেতিয়াহ'লে শ্ৰদ্ধাৰ ৰাইজ, আপোনালোক চব নৰকলৈ গুচি যাব। একমাত্ৰ দাড়িৰ কাৰণে যে আপোনালোকে এক মুঠিকে দাড়ি কেলে নাৰাখিলে, এক মুঠিকে দাড়ি ৰাখিব লাগিছিলে। দাড়ি নাৰাখাৰ কাৰণে আপোনালোক চব নৰকত যাব। এই কথা হৈ যাব। কিমান ভয়ংকৰ কথা কৈছে এই মোল্লাবিলাকে, ভাবক। আপোনালোকক নৰকলৈ ঠেলি আছে, আৰু আপোনালোকৰ পৰা 100 টকা 100 টকা 200 টকা 200 টকা চান্দা আনি তেওঁলোকে চলি আছে। আৰু এই কথাটো অসমত আহি যেতিয়া মই অনুভৱ কৰিলো, যে অসমৰ মোল্লাবিলাকেতো ৰাইজক উল্লু বনাই আছে, দাড়িৰ কথা কয়। মক্কা মদিনাৰ ইমামৰ দাড়ি নাই। আপোনালোকে চাব, ইউটিউবত চাব, মক্কাৰ ইমাম নামাজ পঢ়াই আছে, দাড়ি নাই, ইমান সৰু সৰু দাড়ি। সেইজন কি হ'ব তেতিয়াহ'লে? হা, এতিয়া তেওঁলোকে বিভিন্ন কথা ক'ব, মজাহাব বেলেগ, তজাহাব বেলেগ, এইবোৰ চব ফাল্টুমি। এটাই মজাহাব, এটাই ৰাস্তা আছে, এয়া হজৰত মহম্মদৰ ৰাস্তা, ঠিক আছে। দাড়ি নাই, বাহিৰৰ মানুহ চব দাড়ি চাড়ি নাৰাখে, অপেন ঘূৰি আছে, আৰামছে শান্তিত আছে, কোনো ঝামেলা নাই, কষ্ট নাই, আল্লাহে দুৱা কবুল কৰি আছে তেওঁলোকৰ, আমাৰ নকৰে। হা, অলপ ভাবক আপোনালোকে। ডুবাইত চাওকচোন, কাৰ দাড়ি আছে? এই ডুবাইত যিমান ডাঙৰ ডাঙৰ শ্বেখবিলাকে একদম দেখোন ক্লিন শ্বেভ। ডাঙৰ ডাঙৰ মুফতি, ডাঙৰ ডাঙৰ মৌলানা, ডাঙৰ ডাঙৰ মুহাদ্দিছ ডুবাইত ক্লিন শ্বেভ। কিয়? সিহঁতি নুবুজিলে, তহঁতি বুজিলি দাড়িটো ইমান দীঘলকে ৰাখিব লাগিব। হা, মিছা কথাৰ প্ৰচাৰ কৰি পেলাই অসমৰ ৰাইজক ভয় খুৱাইছে, অসমৰ ৰাইজক নৰকৰ ৰাস্তা দেখুৱাইছে। তেওঁলোকে কৈ দিছে দাড়ি নাৰাখিলে নৰকত যাবি। আৰু মই অসমৰ ৰাইজক উদ্ধাৰহে কৰি আছিলো যে দাড়ি বাধ্যতামূলক নহয়। তেওঁলোকে নিজৰ সাজ পোছাক বাধ্যতামূলক কৰি লৈছে, যে আমি সদায় পাঞ্জাবী পিন্ধিম, টুপি পিন্ধিম, সদায় আমি নুখুলো টুপি পাঞ্জাবী। আৰু যিসকলে পেণ্ট চাৰ্ট পিন্ধে, এইবোৰ পেচাব কৰা মানুহৰ কাপোৰ হয়, থিয় হৈ পেচাব কৰা মানুহৰ, আমি নিপিন্ধো। ঘিণ কৰে তেওঁলোকে। নৰকৰ কাপোৰ পিন্ধি আছে আপোনালোকে। এনেকুৱা ভয়ংকৰ চিন্তাধাৰা এই মাদানীৰ হয়, মাদানী পৰিয়ালৰ হয়, মাদানীৰ চামচাবিলাকৰ হয়। এইবোৰ কাৰণতেই মই মাদানীক জোতাৰ তলত ৰাখো, আৰু এই মোল্লাবিলাকক মই জোতাৰ তলত ৰাখো। এইবোৰ কাৰণতে, কাৰণ ইহঁতি সঁচা কথা নকলে, ইহঁতি টকাৰ লোভত অদৰকাৰী বস্তুবোৰক বাধ্যতামূলক কৰিলে। যেনেকে দাড়ি অদৰকাৰী বস্তু বাধ্যতামূলক কৰি দিলে, টুপি অদৰকাৰী বস্তু বাধ্যতামূলক কৰি দিলে, যেনেকে বুৰ্কা অদৰকাৰী বস্তু হয়। অসমৰ এজন গণ্যমান্য ব্যক্তি, জ্যেষ্ঠ অধিবক্তা নেকিবুজ্জামান নেকি নে নেকিবুৰ ৰহমান, তেখেতে কৈছে বুৰ্কাটো আমাৰ খিলঞ্জীয়া মুছলমানৰ এইটো ড্ৰেছ নাছিলে। একদম ৰাইট, তেখেতক মই সমৰ্থন কৰিছো। বুৰ্কা এইটো অসমীয়া খিলঞ্জীয়া মুছলমানৰ কাপোৰ নহয়, এইটো বাংলাদেশী মুছলমানৰ কাপোৰ হয়। এইটো তাৰ পৰা আহিছে অসমত। বুৰ্কা নায়ে, ইছলামত বুৰ্কা নায়ে। কিহৰ বুৰ্কা? গাটো ঢাকিলেই হ'ল। সেয়া ৰঙা কাপোৰ হওক, সেয়া চুইজাৰ হওক, সেয়া চাৰি কাপোৰ হওক, সেয়া যিকোনো কাপোৰেৰে আপুনি গা ঢাকিব লাগে। চুলি ঢাকাৰো ইছলামত আদেশ নাই। কিয় চুলি ঢাকিব লাগে? ক'তো লিখা নাই। হজৰত মহম্মদে এবাৰো কোৱা নাই যে মহিলা মানুহে চুলি ঢাকিব লাগিব, নাই, ক'তো নাই, ক'তো নাই। সেইটো নাই, কোৰাণত নাই, সেইটো হজৰত মহম্মদে কোৱাই নাই ক'তো। এই মোল্লাবিলাকে বনাই লৈছে এইবোৰ, মানুহক কি কৰিবলৈ কাৰণে, মানুহক এটা হেঁচাত ৰাখিবলৈ কাৰণে, মানুহক এটা বান্ধোনত ৰাখি, এটা ছিষ্টেমত ৰাখিব বিচাৰি আছে, মানুহক ভয় খুৱাই ৰাখি আছে। তেতিয়া এই ভয় হৈছে আটাইতকৈ ডাঙৰ বিজনেছৰ অস্ত্ৰ। আপুনি যদি বিজনেছ কৰিব বিচাৰিছে, মানুহক ভয় খুৱাই দিয়ক। ভয় খুৱাই দিলে টকাও পাব, সন্মানো পাব, চব পাব, আৰু সদায় শ্ৰদ্ধা ভক্তি দিব, সদায় গুৰু গুৰু গুৰু। ভয় খুৱাই দিব লাগে মানুহক, বুজি পাইছেনে? তো মহিলাসকলক ভয় খুৱাই দিলে মোল্লাবিলাকে, এই পিন্ধিব লাগিব, তহঁতি এনেকুৱা কাপোৰ নিপিন্ধিলে তহঁতি নৰকত যাবি। এই কথা কৈ মহিলাবিলাকক দিলে ভয় খুৱাই। এতিয়া মহিলাবিলাকৰ পুৰা একদম টিম বনাই পুৰা চান্দা হৈ আছে, সিহঁতৰ চলি আছে পুৰা ছিষ্টেম, বুজি পাইছে? মহিলাক ভয় খুৱাই দিলে মহিলাৰ জৰিয়তে আপুনি হাজবেণ্ডক কণ্ট্ৰল কৰিব পাৰিব। আপোনালোকে যদি হাজবেণ্ড কণ্ট্ৰল কৰিব বিচাৰে, আপুনি ৱাইফক কণ্ট্ৰল কৰক আগতে, ৱাইফক নিজৰ আণ্ডাৰত আনক। ৱাইফ যদি আপোনাৰ কথাত আছে, তেতিয়াহ'লে জানিব হাজবেণ্ডে আপোনাৰ চব কথাত য়েছ য়েছ ক'ব, ৰাতিপুৱা চব চাইন কৰি দিব আপোনাৰ। হা, বুজি পাইছেনে? আপুনি হাজবেণ্ডৰ পৰা কিবা কাম যদি উলিয়াব আছে, আগতে ৱাইফক ফোন কৰক, ৱাইফৰ লগত বন্ধুত্ব কৰক। তেতিয়া ৱাইফে কি কৰি দিব, ৰাতিয়ে দিব নহয় ঠেকেচা, হয় কালি ৰাতিপুৱা কাম হৈ যাব লাগিব অমুকৰ, ৰাতিপুৱা আপোনাৰ চব কাম হৈ যাব। মোল্লাবিলাকে এই ফৰ্মুলাটো জানে, এই ফৰ্মুলাটো জানে। চান্দা কৰিবলৈ লাগিব, এতিয়া কি কৰিব লাগিব, ৱাইফবিলাক কণ্ট্ৰল কৰিব লাগিব। সেইকাৰণে ৱাইফক ভয় খুৱাই দিলে বুৰ্কা পিন্ধাই, যে তহঁতি কেতিয়াও কাপোৰ নুখুলিবি, তহঁতক যিমানে যি হওক ঘৰৰ পৰা ওলাই নাযাবি, তহঁতি ঘৰৰ পৰা ওলাই গ'লে পৃথিৱীখন তহঁতি দেখি যাবি ন, পৃথিৱীৰ গোটেই ৰহস্যবোৰ বুজি পাই যাবি, আমাৰ খেলা বুজি পাই যাবি, সেইকাৰণে তহঁতি ঘৰৰ পৰা নোলাবি।
তহঁতি বুৰ্কাৰ ভিতৰত সোমাই থাকিবি, কলা কাপোৰৰ ভিতৰত সোমাই থাকিবি। ইহঁতক ভয় খুৱাই পেলাই ইহঁতক মানে বুৰ্বক বনাই পেলালে। বনাই পেলাই চকুত ধূলি দি পেলাই, পৰ্দা দি পেলাই এই মানুহখিনিক কণ্ট্ৰল কৰি পেলালে, পুৰুষবিলাকক কণ্ট্ৰল কৰি চাণ্ডাৰে একদম মানে পুৰা যা যোগাৰ কৰি চলি আছে। এইবোৰ বহুত কথা মানে কি কওঁ আৰু আপোনালোকক, এক কাহিনী কোৱাৰ দৰে হৈছে। ইছলাম ধ্বংস হৈ গ'ল, হজৰত মহম্মদৰ ইছলাম নাইকিয়া, মোল্লাৰ ইছলাম চলি আছে। মই আগতেও কৈছোঁ, এতিয়াও ক'ম, মই যিমান দিন জীয়াই আছোঁ এই কথা কৈ যাম, কাৰণ মই হজৰত মহম্মদৰ ভক্ত হওঁ। গতিকে মোৰ প্ৰয়োজন আছে, কথাখিনি ক'ব লাগিব, মই নক'লে কোনে ক'ব? গোটেইবোৰে দেখোন একে সোঁততে চলি আছে, একে ধাৰতে চলি আছে, বুজিছেনে? একে লাইনতে চলি আছে চব। বাছ চলি আছে, চলি থাক বোলে, ইয়াৰ বিপৰীতে নাযাবি, সঁচা কথা নকবি, ক'লেই চালা আমাৰ ভাত পানী বন্ধ হৈ যাব, ক'লেই ভাত পানী বন্ধ হৈ যাব। আপোনালোকক যিখিনি কথা ক'লোঁ মই, মোৰ এটা কথাও আপোনালোকে কাটিব পাৰিব যুক্তিত, আপোনালোকে কথাখিনি চালাজাৰা কৰি চাব বুলি মই আশা ৰাখিলোঁ। মই সদায়ে ক'ম এনেকুৱা কথা, সদায় মোৰ লাইভত আপোনালোকে আহিব, কম সময়ৰ কাৰণে ল'ম মই আপোনালোকক। মই আজি দীঘলীয়া কৰিছোঁ, মোৰ কথাখিনি বুজিব চেষ্টা কৰক, যোগ্য সভ্য সমাজক অনুৰোধ জনাম, অসমখন গঢ়ি তোলক। আপোনালোকৰ দাড়ি নথকা মানুহে আপোনালোকে চান্দাটো দিয়াৰ আগত সুধি ল'ব যে মই যে দাড়ি ৰখা নাই, মই জান্নাতত যাম নে নাই, আগতে কৈ ল। এই দাড়িৰ কাৰণে মই নৰকত যাম নি? যদি কয় যে দাড়ি, যদি মানে কথাখিনি ভালকে ক্লিয়াৰকে নকয়, তাক চান্দা নিদিব। তাক ক'ব, ভাগ ফুট, তই তেনেকুৱা মানুহৰ পৰা চান্দা লগে যা, যাৰ একমুঠি দাড়ি আছে। তেনেকুৱা মানুহক দাবাতে নিদিব, তেনেকুৱা মানুহক 1 টকা নিদিব, সিহঁতি চিধা হৈ যাব। সিহঁতি একমাত্ৰ, এইবোৰ হৈছে কি জানেনে, ধৰ্ম ৰাজনীতি, এইবোৰ কলা ব্যৱসায় ধৰ্মৰ। ঠিকে আছে দিয়ক, বহুত কথা ক'লোঁ। এতিয়া কথা হৈছে মাদানী না, মাদানীৰ কথা হৈছে, চাওক, মাদানী এনেকুৱা ভয়ংকৰ চিন্তাধাৰাৰ মানুহ হয়, ভয়ংকৰ মানে আটাইতকৈ ডাঙৰ আতংকবাদী, আটাইতকৈ ডাঙৰ আপোনাৰ উগ্ৰবাদী নেতা হৈছে মাদানী ভাৰতবৰ্ষত। গতিকে এই মাদানীক আমি সকলোৱে ত্যাগ কৰিব লাগে। ত্যাগ কৰি অসমৰ সভ্যতা সংস্কৃতি আপোনালোকে আঁকোৱালি লওক, গান গাওক, বিহু নাচক। অসমৰ সভ্যতা সংস্কৃতিতকৈ আৰু ভাল বস্তু পৃথিৱীত নাই। ইমান কালাৰফুল হয়, ইমান কালাৰফুল অসমৰ সভ্যতা সংস্কৃতি। দুৰ্গা পূজা আহি আছে, আপোনালোকে সকলোৱে দুৰ্গা পূজাত গৈ মা দুৰ্গাক এইবাৰ আপোনালোকে সেৱা জনাব, আশীৰ্বাদ মা দুৰ্গাৰ পৰা ল'ব। মা দুৰ্গা, মা ফাতেমা, মা মৰিয়ম একেই হয়, বুজি পাইছেনে? আমিও মা বুলি কওঁ, তেওঁলোকেও মা বুলি কয়। এইবাৰ গৈ মাক একদম আঁকোৱালি ধৰি মাৰ চৰণত পৰি যাব, চাব মনৰ আশা পূৰণ হ'ব। হা, দুৰ্গা মাৰ ওচৰত গ'লে ধৰ্ম নষ্ট হৈ যাব। যিসকলে ভাবে তেওঁলোকৰ ঘৰ বাৰী ভাঙিবই লাগে চৰকাৰে, একদম খেদাব লাগে তেওঁলোকক এই ভাৰতবৰ্ষৰ পৰা। মানে দুৰ্গা মা বেয়া হয়, সেইকাৰণে দুৰ্গা মাৰ ওচৰত গ'লে ধৰ্ম নষ্ট হৈ যাব নহয়। দুৰ্গা মাৰ ওচৰত গ'লে ধৰ্ম নষ্ট হৈ যাব, দুৰ্গা মাক সেৱা কৰিলে পাপ হ'ব, এইবোৰ যোনে কয় তাৰমানে তেওঁলোকৰ দৃষ্টিভংগীত দুৰ্গা মা কোন হয় ভাবি চাই লওক। দুৰ্গা মাৰ কোনো সন্মান নাই। দুৰ্গা মা মানে নিজেই আপোনাৰ মানে কি, এতিয়া কি ক'ম আৰু, সেইবোৰ শব্দ ব্যৱহাৰ কৰিব বেয়া লাগিছে। মানে তেওঁলোকে ইমান ভয়ংকৰ চিন্তাধাৰা তেওঁলোকে ৰাখি আছে মা দুৰ্গাৰ বিষয়ে। মা দুৰ্গাৰ বিষয়ে তেওঁলোকে ইমান ভয়ংকৰ চিন্তাধাৰা, এই মুল্লাবিলাকৰ, ये टोपी वाले जो मुल्ला है ना, इनके ख्यालात इतने मतलब खतरनाक है, इतने जहरीले ख्यालात इनके हैं। ठीक है, ये सिर्फ सोचते हैं कि हम ही अच्छे हैं, सब बुरे हैं दुनिया में, सिर्फ ला इलाहा पढ़ने वाले ही अच्छे हैं, बाकी सब के सब शैतान हैं। इनके ये ख्यालात है, किताबों में ये बातें लिखी हुई है। ये मदनी एक इसी तरह हरामखोर शैतान है ये मदनी। इसके ख्यालात पूरे के पूरे जो है आतंकवादी ख्यालात हैं। ठीक है, जो ला इलाहा पढ़ेगा ना वही बंदा जन्नत जाएगा, जो नहीं पढ़ेगा वो नहीं जाएगा। इस्लाम ने कभी ये नहीं सिखाया, कहीं इससे कोई साबित नहीं कर पाएगा। इस्लाम इसीलिए कहा जाता है ना कि यूनिवर्सल है, हर धर्म इस्लाम के अंदर है, इस्लाम हर धर्म के अंदर है। सनातन और इस्लाम एक ही चीज है, कोई अलग अलग चीज नहीं है। श्री राम ये खुद पैगंबर है, श्री कृष्ण ये खुद उलुल आज़म पैगंबर है, किताब वाले हैं। 104 आसमानी किताब हैं, ये खुद मुल्ला कहते हैं। ये मुल्ला खुद कहते हैं कि आसमानी किताबें 104 है। इनको पूछो ना किताब के नाम बताओ तो नहीं बता पाएंगे। ठीक है, मुश्किल से 6-7 किताबों का नाम बताएंगे बस, बाकी बोले खत्म हो गया, वो नहीं, हमें पता नहीं है। क्यों नहीं पता है बे? उन्हीं आसमानी किताबों में से एक पवित्र गीता है, उन्हीं किताबों के बीच में इसका नाम आता है। ठीक है, गीता एक अजीम आसमानी किताब है, लेकिन ये मुल्ला इसको कभी नहीं मानते। ये मुल्ला को सिर्फ 4 किताबों का नाम पता है, कुरान, ठीक है, इंजील, तौरात, जबूर। ये जो अरब कल्चर में जो जिन किताबों का नाम आया है, जिन किताबों का नाम कुरान में आया है, और कुरान में उन्हीं किताबों का नाम आया है जो अरब कल्चर के साथ इनका ताल्लुक है। अरब कंट्री में जिन किताबों का नुज़ुल हुआ है, ठीक है, जो किताबें उतरी है अरब में,
उन्हीं का नाम इनको पता है। भारत में कोई किताब नहीं उतरी क्या? यहाँ 150 करोड़ आदमी है, यहाँ कोई किताब नहीं आई, यहाँ कोई पैगंबर नहीं आया। इतने हरामखोर हैं ये लोग, ये मुल्ला। ठीक है, इसलिए मैं सबसे ये कहना चाहूंगा मेरे भाई, ठीक है, सबसे पहले है कल्चर, उसके बाद धर्म। सबसे पहले देश, उसके बाद धर्म। धर्म दूसरे नंबर पे आता है हमेशा, कल्चर नंबर वन पे आता है। आप सबसे पहले देश का जो कल्चर है उसे फॉलो करो, ठीक है, उसे मानो। कल्चरल जो भी प्रोग्रामात है, ठीक है, जो भी कल्चरल प्रोग्रामात है उसे आप फॉलो करो, उसे मनाओ, सेलिब्रेट करो। उसके बाद धर्म के जो भी प्रोग्रामात है उसे करो। जैसे कि रक्षाबंधन, ये इंडियन कल्चर के साथ ताल्लुक रखने वाला एक त्योहार है। ये मदनी शैतान, ये इससे जाके पूछे आप, ये कहेगा नहीं 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 भाई, हम तो ये रक्षाबंधन वगैरह हम नहीं मानते भाई, ये तो कुफ्र है, ये तो शिरक है भाई। कैसे शिरक है भाई? तुमको पता है कुफ्र क्या है, शिरक क्या है, गधे कहीं का? उम्र हो गई है 80 साल, लेकिन समझ में नहीं आता है कुछ। ये बरेलवी वाले भी यही कहेंगे, ये देवबंदी शैतान, ये भी इनके ख्याल सेम टू सेम है सब के सब। हाँ, ये इंडिया में रहते हैं, लेकिन इंडिया के कल्चर को ये क्या कहते हैं, बर्बाद करने की कोशिश में लगे हुए हैं। इसीलिए भारत में मुसलमानों का सुख नहीं है, यहाँ अमन व अमान उनके लिए नहीं है। इसलिए उसकी वजह यह है कि इन लोगों ने भारत में रह करके भी भारत को अपना नहीं पाया। इनको हमेशा ला इलाहा की जो है हुकूमत चाहिए। ये हमेशा इसी उम्मीद में जी रहे हैं कि हम कभी ना कभी जो है ला इलाहा की हुकूमत ले आएंगे। ये तो काफिरों की हुकूमत है भाई, है ना? इसलिए दिल से नहीं मानते, ऐसे मुंह से बोलेंगे बस, ऐसे ही बोलेंगे हाँ हाँ ठीक है ठीक है, हम तो सबको प्यार करते हैं, हाँ, सबके साथ मिलजुल के रहते हैं, हम तो भाई भाई है। ये मुंह से बोलने वाली बातें हैं सिर्फ बस। लेकिन कभी ये मंदिर में गए? नहीं जाएंगे, इसलिए कि इनको लगता है मंदिर जो है, मंदिर वो खुदा का घर नहीं है, ठीक है, उसमें भगवान नहीं है। इनको लगता है भगवान सिर्फ मस्जिद में ही, बस वही एक चीज है, जगह है जहाँ भगवान मिलेगा, जहाँ खुदा मिल जाएगा, जहाँ अल्लाह मिलेगा, और कहीं नहीं मिलेगा। ये मंदिर में भी नहीं जाते हैं, ये गिरजा में भी नहीं जाते हैं, ठीक है। यानी सब गलत हैं ये सब के सब। हम्म इतने भयंकर और इतने खतरनाक जहरीले ख्यालात हैं ये मुल्लाओं के। इसलिए मैं सबसे आसाम के लोगों से कहना चाहूंगा, ये मदनी और कोई फदनी और कोई बरेलवी, कोई देवबंदी, जितने भी हैं सबको छोड़ करके आप जो इस्लाम, जो असली इस्लाम है, पैगंबर सल्लल्लाहु ताला अलैहि वसल्लम, हजरत मोहम्मद सल्लल्लाहु ताला अलैहि वसल्लम ने जो फैलाया था उसकी तरफ आप आए, असल शय की तरफ आप लौट के आए, ठीक है। खुद पढ़े, खुद समझे। इस्लाम के अरकान, अरकान खमसा नहीं, अरकान सित्ता है। सबसे पहले पैगंबर सल्लल्लाहु ताला अलैहि वसल्लम पे दरूद पढ़ना, ये कलमा पढ़ने से भी ज्यादा जरूरी है। उसके बाद कलमा, उसके बाद नमाज, उसके बाद रोजा, हज, जक़ात। नंबर वन पे क्या आता है? नंबर वन पे आता है दरूद सलाम। दरूद सलाम नंबर वन है, उसके बाद कलमा है। इन लोगों ने सिखाया बुनियाल इस्लाम अला खम्स। ये पागल, अरे कौन पैगंबर खुद कहेगा कि मुझ पे सलाम पढ़ो, मुझे दरूद भेजो, वरना तुम जहन्नुम में जाओगे? कौन कहेगा? कोई नहीं कहेगा। समझ रहे हैं आप? मैं हिंदी में बोल दे रहा हूं ताकि ये काम आए आइंदा, आगे आसाम के बाहर जितने लोग हैं उनको भी ये समझ में आ जाए कि हम कौन सा इस्लाम फॉलो कर रहे हैं, मुल्लाओं का इस्लाम या पैगंबर मोहम्मद सल्लल्लाहु ताला अलैहि वसल्लम का इस्लाम, कौन सा इस्लाम हम फॉलो कर रहे हैं, ये देखना पड़ेगा ना। इसलिए हिंदी में बोल दे रहे हैं, उर्दू में बोल दे रहे हैं। अरकान सित्ता है, और वो एक मख्फी जो छुपा हुआ रुकन था वही है दरूद सलाम। ये सबसे पहले जरूरी है, दरूद सलाम पढ़ो, फिर जो है कलमा, उसके बाद नमाज। अरे नमाज तो खुद ही पैगंबर सल्लल्लाहु अलैहि वसल्लम ने 52-53 साल में उन्होंने अदा की है, उससे पहले नमाज ही नहीं थी। पैगंबर की जिंदगी में ही नमाज नहीं थी। पैगंबर सल्लल्लाहु अलैहि वसल्लम ने खुद ही 52-53 साल में उन्होंने जो है नमाज शुरू की। उनको रब ने नमाज का हुक्म दिया। क्यों? इससे पहले क्यों नहीं दिया भाई? तो समझो, सीखो, ये है रूहानियत इस्लाम के अंदर, यही है स्पिरिचुअलिटी ऑफ इस्लाम, यही है ब्यूटी ऑफ इस्लाम। इसको समझना पड़ेगा, ठीक है? क्यों ऐसा है? रब ने क्यों 20 साल की उम्र में नमाज का हुक्म नहीं दिया पैगंबर को? पैगंबर तुम नमाज पढ़ो, पैगंबर तुम रोजा रखो, ऐसा पहले क्यों नहीं हुआ? ये 52, 53, 54, 57 के साल में, ठीक है, एक ही बार हज फरमाया पैगंबर ने। ये सारी बातें समझने वाली, सोचने वाली है, ये तहकीक की बात है, लेकिन ये मुल्लाओं के दिमाग में आने वाली बात नहीं है। ये तो दाढ़ी टोपी में लगे रहेंगे। इनको लगता है भारत माता की जय कह दो तो पूरा खत्म हो जाएगा सब कुछ।
ये मदनी और ये बरेलवी और देवबंदी, इनको लगता है ना भारत माता की जय कह दोगे तो तुम्हारा धर्म ही खत्म हो जाएगा। लो, खत्म पूरा। नेशनल सॉन्ग पढ़ दो आप, वंदे मातरम कह दो, ये सॉन्ग आप गा दो, आपका धर्म ही खत्म हो जाएगा। लो यार, इतना हल्का है धर्म। थोड़ा सा एक सॉन्ग गा दो, नेशनल सॉन्ग गा दो, धर्म कुफ्र हो गया, शिरक हो गया। इनको समझ में नहीं आता है, ये हर जगह कुफ्र शिरक, हर जगह कुफ्र शिरक लगाए रहते हैं। पागल है सबके सब। ये मदनी सबसे बड़ा पागल है, उसके बाद ये देवबंदी मुल्ला, उसके बाद ये बरेलवी मुल्ला पागल है। इनको कुछ समझ में नहीं आता है धर्म क्या है। इनको सिर्फ जो है वही पीरी मुरीदी बस, कदम बूसी बस, यही सब करो। मज़ारात पे जाओ, कोई एक तो मज़ार पे जाता नहीं है, दूसरा जो है मस्जिद को छोड़ता नहीं है। ठीक ठीक है, मतलब मज़ार पे एक तो जाके इतना इतना मज़ार पे जाता है कि वो मस्जिद ही छोड़ दिया है एक ने, और दूसरे ने क्या किया, मज़ार पे जाता नहीं है, मस्जिद को छोड़ता नहीं है। बहरहाल जो भी है ख़यालात, ये मैं सिर्फ ये कहना चाहूँगा, जो असल इस्लाम है, असल शय है, उसकी तरफ हमको पलट के आना पड़ेगा। जब हम असल शय की तरफ, असल इस्लाम की तरफ हम पलट के आएंगे ना, तब हमारी ज़िंदगी सुधर जाएगी, हमारी ज़िंदगी में आएगा अमन व अमान, सुकून आ जाएगा। ठीक है, इसलिए हर शख्स से मैं ये कहना चाहूँगा, प्रोफेट मोहम्मद सल्लल्लाहु अलैहि वसल्लम ने कहा, कहीं भी ये नहीं फरमाया कि सनातन धर्म जो है ये बुरा धर्म है या इसे अल्लाह पसंद नहीं करता है। अल्लाह हर धर्म को पसंद करता है, चाहे वो सनातन धर्म हो, चाहे वो इस्लाम हो, चाहे सिख हो, बुद्धिस्ट हो, कोई भी धर्म हो। ठीक है, ये कुरान की आयतों की गलत तफसीर कर रहे हैं, इन दीन इंदल्लाहिल इस्लाम, गलत तफसीर कर रहे हैं, उनको समझ भी नहीं आता है उस आयत की तफसीर किया है। ये सब के सब मुल्ला है, 1400 साल से बेवकूफ बना रहे हैं लोगों को। सनातन धर्म और इस्लाम धर्म, दोनों धर्म खुदा को प्यारा है, पसंदीदा है, बराबर। थोड़ा सा भी फर्क नहीं है खुदा के यहाँ, दोनों धर्म एक ही धर्म है खुदा की नजर में। लेकिन मुल्लाओं ने कभी नहीं समझाया, ये है कट्टरवादी, ये है उग्रवादी मुल्ला, ये है आतंकवादी मुल्ला। बहरहाल, मेरा कहना जो भी था मैं कह रहा था इतने दिनों से, अभी भी कहूंगा, आइंदा भी मैं कहूंगा, हिंदी में कहूंगा, उर्दू में, इंग्लिश में, अरबिक में, कई जुबान में जानता हूँ। और मैं क्या चीज़ हूँ ये मेरे दोस्तों को बताया है। मैंने उनको कहा था एक जलजला आएगा आसाम से और पूरे हिंदुस्तान को हिलाएगा। आ रहा है ना धीरे धीरे टाइम। मुल्लाओं का खेल खत्म होने वाला है अभी। अभी मदनी पकड़ा गया, फिर अहमद रजा पकड़े जाएंगे। इन लोगों ने फतवा जारी किया था। इन लोगों ने, इनके फतावे मेरे पास मौजूद हैं। इन लोगों ने कहा ना होली मना सकते हो, ना आप दीपावली मना सकते हो। ठीक है, कोई रसूमात, कोई भी ऐसे प्रोग्रामात जो हिंदू करते हैं, जो जो ये सनातनी भाई करते हैं, उसमें हम नहीं जा सकते हैं। उसमें अगर हम चले गए तो हमारा धर्म खत्म हो जाएगा, हम बर्बाद हो जाएंगे, हम जहन्नुम में चले जाएंगे। ये सारे फतवा अभी भी है, तो हिसाब बाकी है। ये फतवा लिखने का इनको किसने हक दिया? कुरान की किस आयत की बुनियाद पे इन लोगों ने लिखा और कुरान को बदनाम किया? कुरान यूनिवर्सल था, इस कुरान को इन लोगों ने एक कटोरे में समा दिया। कुरान की नजर में सब बराबर थे, सारे धर्म बराबर थे। कुरान इसलिए एक अजीम किताब, कुरान का एजाज यही है कि कुरान सबको बराबर की नजर से देखता है। कुरान सिर्फ उन्हीं लोगों को बुरा मानता है, उन्हीं लोगों को बुरा कहता है जो बुरे काम में मशगूल है, जो चोरी करता है, जो झूठ बोलता है, ठीक है, जो दूसरों के हुकूक को पामाल करता है, दूसरों को तकलीफें देता है। ठीक है, कुरान इंसानियत की सबसे बड़ी किताब थी। उसी कुरान को इन लोगों ने बना दिया जिहादी किताब। ये कुरान कहता है इनसे दोस्ती मत करो, काफिरों से दोस्ती मत करो। काफिर कौन है भाई? काफिर मुल्ला है। काफिर तो वो है जिन लोगों ने कुरान की गलत तफसीर की है। काफिर सनातनी नहीं है। सनातनी भाई, हमारे हिंदू भाई काफिर नहीं है, ना ही हमारे ईसाई भाई काफिर है। काफिर तो वो मुल्ला है जिन लोगों ने कुरान के साथ मजाक किया। टाइम आ गया, सारा हिसाब किताब होगा। अहमद रजा का भी होगा, अशरफ अली का भी होगा, ठीक है, और मदनी का भी होगा, सबका होगा। अभी धीरे धीरे सारा हिंदुस्तान जाग रहा है नींद से। जागो मेरे भाई, जागो, हिंदुस्तान जागो, पकड़ो इन मुल्लाओं को। इन लोगों ने बर्बाद करके रख दिया इस्लाम को। इस्लाम नहीं है आज, इस्लाम नाम की चीज नहीं है। सिर्फ जो मुल्लाओं के ख्यालात को लोगों ने इस्लाम समझ लिया है। इस्लाम के रुकने अव्वल को इन लोगों ने बर्बाद कर दिया। वो है दरूद सलाम। रब खुद दरूद सलाम पढ़ता है, इन्नल्लाह व मलाइकतहु युसल्लूना अलन नबी या अय्युहल्लज़ीना आमनू सल्लु अलैहि व सल्लिमू तस्लीमा। रुकने अव्वल यही है, रुकने अव्वल। उसके बाद आता है कलमा, उसके बाद नमाज। नमाज से भी ज्यादा जरूरी है ये। इन्नल्लाह व मलाइकतहु युसल्लूना अलन नबी या अय्युहल्लज़ीना आमनू सल्लु अलैहि व सल्लिमू तस्लीमा। ये नमाज से भी ज्यादा जरूरी, इंपॉर्टेंट था, लेकिन समझाया नहीं किसी ने। बहरहाल, मैं समझाता जाऊंगा धीरे धीरे।
صحیح بات حق بات کو کہتا ہوں، اسی لیے میرے دشمن بہت زیادہ ہے، ٹھیک ہے؟ میں کسی کا پاگل نہیں ہوں، کسی کا اتنا بھی متبع میں نہیں ہوں، ٹھیک ہے؟ اتنا بھی کسی کو میں نہیں چاہتا کہ میں اس کا بھکت بن جاؤں۔ میں پیغمبر محمد صلی اللہ تعالی علیہ وسلم کا بھکت ہوں، ان کا کتا ہوں۔ میں سیدھے ان کو رپورٹ کرتا ہوں۔ یہ باقی جو ملا ہے نا، ملا پھلا امام ٹمام، ان لوگوں کو میں زیادہ نہیں ان کو دیتا، ٹھیک ہے؟ ان کی بات جہاں تک صحیح ہے وہیں تک میں ان کو مانتا ہوں، جہاں سے یہ غلطی کر رہے ہیں وہاں پہ میں ان کو نہیں مانتا، کبھی نہیں مانوں گا۔ آپ بھی مت مانو، آپ سیدھے کتابوں کو پڑھو، قرآن کو پڑھو، سمجھنے کی کوشش کرو، حدیث کو پڑھو، سمجھنے کی کوشش کرو، آپ کے خیالات خود ہی جو ہے روشن ہو جائیں گے انشاءاللہ۔ اور پھر ابھی میں آپ سے رخصت لیتا ہوں، آئندہ ملاقات ہوتی رہے گی۔ اور اس مدنی کے خیالات کو آسام کے لوگوں سے میری گزارش ہے، مدنی خیالات سے نکل کے آئے۔ یہ مدنی جو بھی محمود مدنی ہے یا ارشد مدنی ہے، یہ سب کے سب یہ کافر ہیں، یہ سب کے سب کافر ہیں۔ ان لوگوں نے قرآن کے ساتھ مذاق کیا ہے، ان لوگوں نے بھارت کے ہندو بھائیوں کے ساتھ مذاق کیا ہے، ان کے ساتھ ان کی بے عزتی کی ہے، ان کی بے حرمتی کی ہے۔ یہ سب کے سب کافر ہیں، ان کے خیالات میں آپ نہ ڈوبیں، ٹھیک ہے؟ آپ بالکل ریئل اسلام کی طرف آئے، انشاءاللہ آپ کی زندگی میں خوشحالی آئے گی۔ یہ جو آسام میں جو مصیبت آئی ہے یہ بھی ہٹ جائے گی دھیرے دھیرے، ٹھیک ہے؟ جب آپ آسام کے کلچر کو اپنا لو گے تو آپ کو بھی آسام کے سارے لوگ اپنا لیں گے۔ آپ پہلے کلچر کو اپناؤ، پہلے دیش کو اپنا بناؤ، دیش کے ریتی رواج کو اپنا بناؤ، اس کے بعد دھرم اپنا اپنا ہے۔ بس آپ گھر پہ کوئی پوجا کرتا ہے تو کوئی نماز پڑھتا ہے، ٹھیک ہے؟ آپ کو نماز پڑھنا ہے نماز پڑھو، جس کو پوجا کرنا ہے اس کو پوجا کرنے دو۔ یہ اپنے اپنے طریقے ہیں، اپنے اپنے اسٹائل ہیں نماز اور پوجا خدا کو یاد کرنے کا، ٹھیک ہے؟ لیکن کلچر سب کا ایک ہے۔ کلچر ہی ایک ایسی شے ہے جو ہم سب کو ایک جا کرتا ہے، ٹھیک ہے؟ تو یہ تہذیب و تمدن اور کلچر کو ہمیں کیا کرنا ہے؟ اپنانا ہے۔ اپنا لیں گے تو یہ ساری مصیبتیں ختم ہو جائے گی انشاءاللہ۔ آسام میں اسی لیے مصیبت آ رہی ہے کہ ہم آسام کے کلچر کو اپنا نہیں پا رہے ہیں۔ آسام میں بیہو جو کلچر ہے اسے ہم اپنا نہیں پا رہے۔ ہم ڈھول بجاتے ہیں تو ملا کہتا ہے ڈھول بجانا حرام ہے۔ ابے سالے بخاری شریف کے حدیث نمبر 949، حدیث نمبر 949، رسول پاک صلی اللہ تعالی وسلم کے سامنے ڈھول بجایا گیا، ٹھیک ہے؟ یہ ملا کہیں گے یہ دف ہے، ابے دف کا ہی ہندی ڈھول ہے، ٹھیک ہے؟ سو سو اسٹائل کے ڈھول پائے جاتے ہیں ہمارے دیش میں، اسی میں ایک ڈھول دف کہا جاتا ہے عربی میں، ٹھیک ہے؟ تو ڈھول پیغمبر کے سامنے ڈھول بجایا گیا، لیکن یہ پاگل ملا کہتے ہیں نہیں 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 ڈھول مت بجاؤ، یہ میوزک انسٹرومنٹ مت بجاؤ، یہ سب حرام کام ہے، یہ سب بجاؤ گے تم جہنم میں جاؤ گے۔ ارے کتنا عجیب آدمی ہے یار یہ لوگ، ہم؟ کیا ہے، پاگل ہے کیا یہ سب کے سب سالے پاگل ہے۔ پیغمبر صلی اللہ تعالی علیہ وسلم کے سامنے بخاری شریف میں حدیث موجود ہے، حدیث نمبر 949، آپ پڑھ کے دیکھو نا۔ تو جاریتان وعندی جاریتان تغنیان بغنا بعاس، ہاں؟ حضرت عائشہ فرماتی ہے کہ میرے سامنے دو نوجوان لڑکیاں دف ڈھول بجا بجا کے گانا گا رہی تھی، میں سن رہی تھی، پیغمبر سو سو کے سن رہے تھے۔ ابو بکر نے آگے کہا مزامیر الشیطان فی بیت رسول اللہ، پیغمبر کے گھر پہ شیطان کے مزامیر، یہ میوزک۔ تو پیغمبر نے ان کو ڈانٹا، ابو بکر چپ رہو، میں یہاں موجود ہوں، دعہما، ان کو گانے دو، بجانے دو، اس لیے کہ وہ بہت اچھی چیز ہے، گانے بجانے دو، ٹھیک ہے؟ ان لکل قوم عیدا فہذا عیدنا، ان کو بجانے دو۔ ابو بکر کو ڈانٹا، نہ کہ ان لڑکیوں کو۔ اگر ڈھول بجانا یہ غلط شے ہوتی، اگر ڈھول بجانا یہ حرام کام ہوتا تو پیغمبر ان کو ڈانٹتے ہیں کہ اے لڑکیاں تم اسے مت بجاؤ، یہ حرام ہے، یہ غلط ہے، اسے مت بجاؤ۔ پیغمبر ان کو ڈانٹتے ہیں، لیکن پیغمبر نے ڈانٹا کہ ان کو، ابو بکر کو ڈانٹا، ابو بکر دعہما، چپ رہو تم، ہاں؟ یہ ملا کبھی نہیں بتاتے ہیں، اتنے حرام خور ہیں یہ ملا، حدیث کی جو ہے تحریف کرتے ہیں، تحریف معنوی کہتے ہیں، یعنی حدیث کا جو معنی ہے اس کو بدل ڈالا ان لوگوں نے، بدل کے سارے مسلمانوں کو بیوقوف بنایا۔ میوزک انسٹرومنٹ کو حرام کر دیا، جو میوزک انسٹرومنٹ حلال ہے، مستحب ہے، اور وہ سنت ہے، سنت رسول ہے میوزک بجانا، میوزک بجانا، میوزک سننا، یہ سنت نبوی ہے، سنت رسول ہے، سنت عائشہ رضی اللہ تعالیٰ عنہ ہے، سنت ابو بکر ہے۔ اتنی بڑی سنت کو ان لوگوں نے چھپایا اور لوگوں کو بیوقوف بنایا اور کہا کیا یہ میوزک حرام ہے، میوزک مت بجاؤ۔ یہ ذاکر نائک خبیثوں کا سردار ہے، ذاکر نائک یہ مدنی خبیثوں کا سردار ہے، ان لوگوں نے کہا میوزک حرام ہے،
جبکہ یہی میوزک انسٹرومنٹ پیغمبر صلی اللہ تعالی علیہ وسلم کی آنکھوں کے سامنے جب بجایا گیا تو پیغمبر نے سراہا اور کہا دعہما ان لکلی قوم عیدا فہذا عیدنا، سب کے لیے خوشی کا دن ہوتا ہے، یہ ہماری خوشی کا دن ہے، بجاؤ، یہ پیغمبر نے فرمایا۔ تو وہ بہت ساری باتیں ہیں۔ آسام میں ڈھول بجانے سے جن لوگوں نے منع کیا وہ سب کے سب یزیدی ملا ہے، ان لوگوں نے حسین کو شہید کیا تھا، حسین کو شہید کرنے والے سارے ملا نمازی تھے، سارے ملا تھے، وہ سب کے سب نے جو ہے نمازیں ادا کی، سب نے کلمہ پڑھا، لیکن رکن اول ان کے ذہن پہ نہیں تھا۔ آج جو ملا ہے جو یہ کہتے ہیں نا کہ ڈھول مت بجاؤ، میوزک مت بجاؤ، گانے مت گاؤ، یہ سب کے سب یزیدی ملا ہے، یزیدی ملا ہے۔ یہ پیغمبر کی باتوں کو ان لوگوں نے کیا کیا، پیغمبر کی باتوں کی غلط مطلب نکال کر کے لوگوں کو بیوقوف بنایا، لوگوں کو گمراہی میں ڈال دیا۔ پیغمبر نے یہ نہیں کہا تھا، پیغمبر نے تو سراہا تھا کہ بجاؤ ڈھول، گاؤ ڈھول، تم ہم سنیں گے، ابو بکر تم بھی سنو۔ تو اس لیے میں کہنا چاہوں گا میرے دوستوں، میرے بھائیوں، جو بھی مجھے سن رہے ہیں، ٹھیک ہے، آئندہ آگے مطلب آپ اسے شیئر کریں، آگے بڑھا دیں سب کے پاس، تاکہ ان ساری باتوں کو ہر کوئی سمجھے۔ اور آسام کا جو بھی مطلب قومی تہوار ہے، جو بھی یہ ٹریڈیشنل تہوار ہے، جو بھی یہاں کے مطلب کلچرل تہوار ہے، سب میں آپ شامل ہو جاؤ، سب میں جاؤ، بیٹھو، آپ شامل شرکت کرو اور بجاؤ، ڈھول بجاؤ، اور جو بھی انسٹرومنٹ ہے بجاؤ، گاؤ۔ یہ بالکل حرام نہیں ہے، بالکل حلال ہے، مستحسن ہے، یہ سنت رسول ہے، سنت پیغمبر مصطفیٰ صلی اللہ تعالیٰ علیہ وسلم ہے، سنت حضرت عائشہ رضی اللہ تعالیٰ عنہ ہے، سنت ابو بکر رضی اللہ تعالیٰ عنہ ہے۔ آپ بجاؤ اور اس کلچرل تہوار کو مانو۔ آسام میں ضرور وہ ہمارے سناتنی بھائی جو آج ہمیں پسند نہیں کرتے ہیں، وہ ہمیں پسند کرنے لگیں گے، ہمارے دھرم کو وہ عزت دینے لگیں گے، قرآن کی عزت بڑھ جائے گی، قرآن کا اعجاز بڑھ جائے گا، قرآن کا اعجاز جو چھپ گیا ہے وہ سامنے آ جائے گا۔ آج قرآن ایک سمپردائک، ٹھیک ہے، ایک دھرم کی کتاب بن گئی ہے وہ، جبکہ قرآن کسی ایک دھرم کے لیے نہیں ہے، قرآن پوری دنیا کے لیے، ہر دھرم والوں کے لیے قرآن ہے، ہر دھرم کو بالکل برابر کی عزت قرآن نے بخشی ہے۔ ایسا نہیں ہے کہ صرف ہم جو کلمہ پڑھنے والے ہیں انہی کو عزت بخشی ہے، باقی سب کو جہنم میں پھینک دیا قرآن نے، ایسا بالکل نہیں ہے۔ کوئی ایک آیات کوئی نہیں دکھا پائے گا، کوئی ملا نہیں دکھا سکتا، جتنے بھی ملا 200 200 500 سال میں گزرے کوئی نہیں دکھا سکتا۔ ان لوگوں نے فتنہ برپا کیا، ان لوگوں نے انتشار برپا کیا، ان لوگوں نے افتراق کیا، لوگوں کو بانٹا، لوگوں کو الگ الگ حصوں میں بانٹ دیا، لوگوں کے درمیان اپنا یہ افتراق کر کے، لوگوں کے درمیان اختلاف پیدا کر کے لوگوں کو انہوں نے گمراہ کر دیا۔ اسی میں احمد رضا کا نام آتا ہے، اسی میں اشرف علی تھانوی کا نام آتا ہے، سب کو صرف اپنے اپنے دل بنانے کا مطلب لگی ہوئی تھی، یہی کوشش میں لگے ہوئے تھے سب۔ اس لیے میرے بھائیوں، سب کو چھوڑو، قرآن میں آؤ، ٹھیک ہے۔ رسول پاک صلی اللہ تعالی وسلم نے فرمایا، حضرت محمد صلی اللہ تعالی وسلم نے فرمایا تھا، جب تمہارے درمیان کوئی اختلاف ہو جائے تو قرآن کی طرف رجوع کرو اور حدیث پاک اور یعنی میرے کلام کی طرف رجوع کرو، ٹھیک ہے۔ ترکت فیکم ما ان تمسکتم بہما لن تضلوا بعدی ابدا، جب تک قرآن کو اپنا مشعل راہ بناؤ گے، جب تک حدیث پاک کو مشعل راہ بناؤ گے، تب تک گمراہ نہیں ہوگے۔ اور جس دن سے تم اپنے پیر کو، اپنے حضور کو، اپنے استاذ کو مشعل راہ بناؤ گے، اسی دن گمراہ ہو جاؤ گے۔ اسی لیے سارے بریلوی بھی گمراہ ہو گئے، ان لوگوں نے مشعل راہ بنایا کس کو؟ کسی پیر صاحب کو۔ اسی لیے دیوبندی گمراہ ہو گئے، ان لوگوں نے پیر صاحب کو بنایا، ٹھیک ہے۔ حق پہ وہی ہے جو مشعل راہ قرآن کو بنا رہے ہیں، قرآن سے ان لوگوں نے استنباط کیا، استخراج کیا، اور صحیح بات بنا کسی مطلب کے، بنا کسی مصلحت کے لوگوں تک پہنچایا، اپنی مصلحت کو چھوڑ کر کے لوگوں کو حق بات تک لوگوں کی رہنمائی کی۔ بہرحال خدا حافظ، میں میرا چارج بالکل ختم ہونے والا ہے، آئندہ پھر گفتگو ہوگی آپ لوگوں کے سامنے۔ ساری باتیں جو میں کہتا ہوں وہ بالکل بالکل مطلب مستند ہے، قرآن و حدیث کی روشنی میں کہہ رہا تھا، میں نے اپنی طرف سے میں نے کوئی بات نہیں کہی۔ میں آسام کے لوگوں کو کہنا چاہوں گا، ڈھول بجائیے، میوزک انسٹرومنٹ بجائیے، یہ کلچرل ہے، آسام کے کلچر کے ساتھ اس کا بہت تعلق ہے، قرآن نے بھی اجازت دی ہے، حدیث نبوی سے بھی اجازت مل گئی ہے، تو آپ بجا سکتے ہو، لیکن اتنا ہے کہ مطلب غلط مت بجاؤ، ہاں ٹھیک ہے، اس میں شراب مت پینا، وہاں لڑکیوں کے ساتھ بیٹھ کے مطلب جو بھی غلط حرکتیں ہیں وہ مت کرنا، ٹھیک ہے، جو بھی مطلب حرام غلط کام ہے وہ مت کریں، آپ بجاؤ لیکن بہت زیادہ اس میں کیا نہ کریں، حد سے تجاوز نہ کریں، اتنا کریں، حد کے اندر رہ کر کے بجائے، ٹھیک ہے، تب کوئی پرابلم نہیں ہے۔ خدا حافظ، فی امان اللہ، جے شری رام، جے شری کرشنا، جے شری جیسو، جے شری
মোহাম্মদ জয় শ্রী বজরংবলী, জয় শ্রী শঙ্কর, জয় শ্রী মাধব, জয় শ্রী গুরু নানক, জয় শ্রী গৌতম বুদ্ধ, জয় শ্রী আজান পীর, জয় শ্রী বড় পীর, জয় শ্রী আজমিরি পীর। ভারত মাতা কি জয়, বন্দে মাতরম, জয় অসম। খুদা হাফিজ, ফি আমানিল্লাহ ওফি রিয়ায়াতিহি, আসাদ আল্লাহু লাইলাতাকুম। গুড নাইট, শব খায়ের, শুভরাত্রি। শান্তিৰে থাকো, শান্তি বিলাক, মৰমেৰে থাকো, মৰম বিলাক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্রী আকাল, আদাব, বাই বাই।